মোৰে ল'ৰা মাক ঐ মাছলৈ যাওঁ নেযাওঁ ঐ নাখাওঁ হুন্দা ভাত ঐ বানপানী হৈছে ৰৌ মাছ আহিছে শিঙি মাছ চেঙেলী গৰৈ পিপৰা খলিহনা চব মাছ আহিছে মোৰে ল'ৰা মাক মাছলৈ যাওঁ নে নেযাওঁ নককেলেহে আপোনাক নমাক কাকাই গাখীৰ লবি নেকি? গাখীৰ একদম খাটি গাখীৰ একেবাৰে কলো নহয় আপুনি পানী চানী দিয়া নাই একেবাৰে তাজা গাখীৰ তাজা হেৰৌ তই কেতিয়াবা গাখীৰ উপাত ধৰিলি টপলা টপলা হ'ল দুদিনমান হ'ল দেই কয় গাখীৰ বেপাৰতে ধৰিছো প্ৰায়তো নাই বাৰিষা দিন আহিলে এতিয়া গাখীৰ বিকিয়ে খাব লাগিব তোক এতিয়া নেপালী যে নলগাই হ'ল নহয় বুজিছানে চুলিকেইডাল কি হ'ল চুলিকেইডালো নাইকিয়া হৈ থাকিলে আৰু সুধিলে নেকি আকৌ কি কবি আৰু দেই ককাইদেউ একেবাৰে কলো নহয় একদম এটাই কলে চুলি এডাল দুডাল হৈছিলে বোলে কুহুমীয়া গৰম পানী নিমখ দি ঘঁহি দিবি ককাই চুলি ওলাই আহিব বুলি কলে দিলো নহয় ঘঁহি এতিয়া এডালো নাইকিয়া হৈ গ'ল টুপিটো পিন্ধিব নোৱাৰা হৈ গলো নহয় ককাই বাৰু তই গাখীৰ আনিলি কি গাখীৰ আনিলি গৰু গাখীৰ নে ম'হৰ গাখীৰ নে ঘোঁৰা গাখীৰ নে ছাগলী গাখীৰ ককাই ছাগলী গাখীৰ পায় নেকি ঘোঁৰা গাখীৰ পায় নেকি নেপায় নহয় গৰু আৰু ম'হৰ গাখীৰহে থাকে ধেমালি কৰিছো বুজিছ নে আজিকালি আকৌ ধৰিব নোৱাৰি নহয় পানী কেই লিটাৰ দিলি সেইটোকে কচোন এতিয়া নাই পানী চানী নাই ককাই একদম পিয়ৰ গাখীৰ একেবাৰে তাজা কোনো নহয় খালে নেৰিব টিকাত গুৰিয়া থাকিলেও নেৰিব আপুনি একেবাৰে কল নহয় চেলেকি খাব আৰু একদম পিছফালৰ পৰা চিঞৰ মাৰি দিলেও আপুনি এৰি নিদিব বাৰু গাখীৰটো এতিয়া তই মোক দিলেও মই তোক আজি পইচা নিদিম নহয় ভাই বুজিছ পইচা পাতি নাই বাকীলে দিয় যদি দি থৈ যাওঁ বাকী মানে ফাঁকি কাকাই দিব নোৱাৰিম নহয় মোৰে ল'ৰা মাক মাছলৈ যাওঁ নেযাওঁ নাখাওঁ হুন্দা ভাত বানপানী হৈছে ৰৌ মাছ আহিছে শিঙি মাছ চেঙেলী গৰৈ পিপৰা খলিহনা চব মাছ আহিছে মোৰে ল'ৰা মাক মাছলৈ যাওঁ নে নেযাওঁ নককেলেহে আপোনাক নমাক কাকাই গাখীৰ লবি নেকি? গাখীৰ একদম খাটি গাখীৰ একেবাৰে কলো নহয় আপুনি পানী চানী দিয়া নাই একেবাৰে তাজা গাখীৰ তাজা হেৰৌ তই কেতিয়াবা গাখীৰ উপাত ধৰিলি টপলা টপলা হ'ল দুদিনমান হ'ল দেই কয় গাখীৰ বেপাৰতে ধৰিছো প্ৰায়তো নাই বাৰিষা দিন আহিলে এতিয়া গাখীৰ বিকিয়ে খাব লাগিব তোক এতিয়া নেপালী যে নলগাই হ'ল নহয় বুজিছানে চুলিকেইডাল কি হ'ল চুলিকেইডালো নাইকিয়া হৈ থাকিলে আৰু সুধিলে নেকি আকৌ কি কবি আৰু দেই ককাইদেউ একেবাৰে কলো নহয় একদম এটাই কলে চুলি এডাল দুডাল হৈছিলে বোলে কুহুমীয়া গৰম পানী নিমখ দি ঘঁহি দিবি ককাই চুলি ওলাই আহিব বুলি কলে দিলো নহয় ঘঁহি এতিয়া এডালো নাইকিয়া হৈ গ'ল টুপিটো পিন্ধিব নোৱাৰা হৈ গলো নহয় ককাই বাৰু তই গাখীৰ আনিলি কি গাখীৰ আনিলি গৰু গাখীৰ নে ম'হৰ গাখীৰ নে ঘোঁৰা গাখীৰ নে ছাগলী গাখীৰ ককাই ছাগলী গাখীৰ পায় নেকি ঘোঁৰা গাখীৰ পায় নেকি নেপায় নহয় গৰু আৰু ম'হৰ গাখীৰহে থাকে ধেমালি কৰিছো বুজিছ নে আজিকালি আকৌ ধৰিব নোৱাৰি নহয় পানী কেই লিটাৰ দিলি সেইটোকে কচোন এতিয়া নাই পানী চানী নাই ককাই একদম পিয়ৰ গাখীৰ একেবাৰে তাজা কোনো নহয় খালে নেৰিব টিকাত গুৰিয়া থাকিলেও নেৰিব আপুনি একেবাৰে কল নহয় চেলেকি খাব আৰু একদম পিছফালৰ পৰা চিঞৰ মাৰি দিলেও আপুনি এৰি নিদিব বাৰু গাখীৰটো এতিয়া তই মোক দিলেও মই তোক আজি পইচা নিদিম নহয় ভাই বুজিছ পইচা পাতি নাই বাকীলে দিয় যদি দি থৈ যাওঁ বাকী মানে ফাঁকি কাকাই এতিয়া কি হলো মন চন মাৰি বহি আছো যে বহি আছো গাটো বৰ ভাল নাই গাটো ভাল নাই কি হ'ল আকৌ তোৰ ঘপকে কালিলৈকে দেখোন দৌৰিয়ে ফুৰিছিলি কিনো কবি আৰু পতলা কয়তো একদম উপায় নাই বাহ কি হ'ল ক নকলেনো কেনেকে জানিম কচোন কি হ'ল কালি পুতুকনৰ ঘৰত সকাম আছিল নকবি আৰু ব্ৰইলাৰ মাংসও দিছিলে চালানী মাছ একেবাৰে চন্দা মাছো দিছিলে দুইটা মাৰি পঠিয়াই দিলো আজি অকল অহা যোৱাহে কৰি আছো
ক'লৈ অহা যোৱা কৰি আছ হে ক'লৈ অহা যোৱা কৰিছ পেট বেয়া হলে কলৈ অহা যোৱা কৰে নাজানো নেকি? লেট্ৰিনলৈ গৈছ ঘনে ঘনে গৈছ নেকি? নকবি হাত বা গলোতে লাগে হাত বা। ডক্তৰলৈ খবৰ কেলে নাই আকৌ নহ'লে নিজে যাব লাগিছিল এপাক ডক্তৰ ওচৰলৈ নটো ঢিলা আছে যদি টাইট কৰি নিব লাগিছিলে আকৌ। নাই যাবলৈ শক্তি নাই অকল লেট্ৰিনলৈহে যাব পাৰিছো। লেট্ৰিনত পেয়া এখন থৈ লৈছো গৈ অকল বহিহে দিওঁ আৰু। একেবাৰে চাও চাওকে গৈছে নহয় জানো? একেবাৰে চাও চাওকে গৈছে হাও হাওকে গৈছে বল দিবলৈ দৰকাৰ নাই অকল বহি দিলে হয় গৈ থাকে আৰু। সেইটো কাৰণে বা খাব নালাগে চালানী মাছ ব্ৰইলাৰ মাংস গম পালি এতিয়া এইটোৱে কথাটো নাখাবলৈ ক'লেও নুশুন নাখাবি আজিৰ পৰা দেই নাখাবি এতিয়া কি হলো মন চন মাৰি বহি আছো যে? বহি আছো গাটো বৰ ভাল নাই। গাটো ভাল নাই কি হ'ল আকৌ তোৰ ঘপকে কালিলৈকে দেখোন দৌৰিয়ে ফুৰিছিলি। কিনো কবি আৰু পতলা কৰাটো একদম উপায় নাই। বাহ কি হ'ল ক আকৌ নকলেনো কেনেকে জানিম কচোন কি হ'ল তোৰ? কালি পুতুকণৰ ঘৰত সকাম আছিল নকবি আৰু। ব্ৰইলাৰ মাংসও দিছিলে চালানী মাছ একেবাৰে চন্দা মাছো দিছিলে দুইটা মাৰি পঠিয়াই দিলো। আজি অকল অহা যোৱাহে কৰি আছো। ক'লৈ অহা যোৱা কৰি আছ ক'লৈ অহা যোৱা কৰিছ? পেট বেয়া হলে কলৈ অহা যোৱা কৰে নাজানো নেকি? লেট্ৰিনলৈ গৈছ ঘনে ঘনে গৈছ নেকি? নকবি হাত বা গলোতে লাগে হাত বা। ডক্তৰলৈ খবৰ কেলে নাই আকৌ নহ'লে নিজে যাব লাগিছিল এপাক ডক্তৰ ওচৰলৈ নটো ঢিলা আছে যদি টাইট কৰি নিব লাগিছিলে আকৌ। নাই যাবলৈ শক্তি নাই অকল লেট্ৰিনলৈহে যাব পাৰিছো। লেট্ৰিনত পেয়া এখন থৈ লৈছো গৈ অকল বহিহে দিওঁ আৰু। একেবাৰে চাও চাওকে গৈছে নহয় জানো? একেবাৰে চাও চাওকে গৈছে হাও হাওকে গৈছে বল দিবলৈ দৰকাৰ নাই অকল বহি দিলে হয় গৈ থাকে আৰু। সেইটো কাৰণে বা খাব নালাগে চালানী মাছ ব্ৰইলাৰ মাংস গম পালি এতিয়া এইটোৱে কথাটো নাখাবলৈ ক'লেও নুশুন নাখাবি আজিৰ পৰা দেই নাখাবি কলিৰাম বোপাই কি কৈছ এইডোখৰত হয়? কিনো কৰিম হাওলা দৌৰটো এইবাৰ ভাইৰেল হৈ দিম বুলি ভাবিছো কেনেকুৱা হ'ব বাৰু? কেনেকে ভাইৰেল হবি হয় তই কেনেকে ভাইৰেল হবি? ৱাহ দত্তি হেৰি অকল ৰাণু মণ্ডল কেঁচা বাদাম কেনেকে ভাইৰেল হ'ম আকৌ? তই এবাৰ গীত ধৰিছ নি আকৌ কেনেকুৱা গীত ৰখিছ হয় শুনাবি আকৌ এপাক তেতিয়াহে জানিম আকৌ তই ভাইৰেল হবি নে নহবি। দত্তি মই ভাজা বাদাম বনাইছো ভাজা বাদাম। শুনা এপাক গাই শুনাই দে। ভাজা বাদাম ভাজা বাদাম খনে চকৰাটো দোকান ভাজা বাদাম 5 টকা খাম 10 টকা খাম লাগিলে ঘৰলৈ আহিলে পান্দি যাম। সেইটো আকৌ কেনেকুৱা গীত ৰচিলি হয়? হ'ব দে ৰচিছো যেতিয়া ভাইৰেল হ যদি হবি আৰু ভালে বেয়া মাজলৈ যা দেই আশীৰ্বাদ কৰিছো তোক আশীৰ্বাদ কৰিছো। এতিয়া মুখ চুখ মেলেংকালৈ কি চাই আছোনো ওপৰলৈ তই দেখা নাই নেকি মই কি চাই আছো এই কালকেটো এখন গোটেই পকা আম গছত। হয় আকৌ মই মনেই কোৱা নাই ন ওপৰত যে পকা আম লাগি আছে বুলি তইনো কেনেকে দেখিলি? কালকেটো তই কাৰ ঘৰত হাঁহ কণী কাৰ ঘৰত কুকুৰা কণী কাৰ ঘৰত কি আছে সেইবিলাকে চাই অকল কেনেকে চুৰ কৰি দোকানত দি মটন খাওঁ চানা খাওঁ বুলি কালকেটো তই যে অকল চুৰ কৰি থাক মোক কি চুৰ কৰিলো তহঁতৰ ঘৰত তোৰ ওপৰলৈ চাবলৈনো ক'ত সময় হ'ব? তই সেই লোকৰ মুঠতে হাঁহ কণী আছে নে কুকুৰা কণী আছে নে উমনিত কুকুৰা আছে নে এইবিলাকে চাই কালকেটো হ'ব দে চুৰ বাৰু মই পকা আম এটা মোকো দে আকৌ খাওঁ। মই চাইহে আছো পৰা নাই পাৰিলেহে খাব পাৰিবি নাপাৰিলে কেনেকে খাবি পাৰ আকৌ দুইটা খাম আকৌ দেই। কালকেটো তই মুখ চুখ ধুই একেবাৰে এং খুৱাই দাঁত চাত উলিয়াই ললি সেইখিনি তোৰ দাঁতেই নে বুটি কো মোৰ দাঁতকেইটাতো পচন্দ আছে নেকি? পচন্দ আছে যদি ক লগাই দিম নহয়। তোৰ সেইকেইটা মোক পইচা দিলেও নালাগে এনে দিলেও নালাগে দেই কৃষ্ণ বঞ্চিকেইটা মোক পাব পাই। তই যদি আম নাপাৱ নহ'লে গছজোপালৈ কেলে চাই আছিলো নহয় এতিয়া
গছজোপালে মই চাই থাকিলেও আমটোলে চাই থাকিলে বুলি কি পাৰিব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি হে? মই আমখিনি পাৰি বেচিমগে, বেছি পইচা পাম, সেই পইচাৰে মই চাইকেল কিনিম বুজিছ। তই আম বেপাৰ কৰি চাইকেল কিনিম বুলি চিন্তা কৰিছ নেকি? তোৰ নিচিনাকে হাঁহ কুকুৰা এই মানে কুকুৰা লোকৰ উমনি কুকুৰা চুৰ কৰি বেচি পিনে কিনিব লাগে নেকি চাইকেল? এই কালকেটো এই তই যে মোক অকল চুৰে কৰি থাক যে, অকল চুৰে কৰি থাক যে, তইনো কেনেকুৱা হে? বাৰু মই যিয়ে নহওঁ বাৰু সেইটো বাদ দে, তই কলৈ যাওঁ বুলি আহিছিলি সেইটো ক। কাৰ ঘৰত আজি তোৰ এমটো লৈছ কহো কালকেটো? মই কাৰ ঘৰতো এম লোৱা নাই, মই ৰাস্তাই আহিহে আছিলো, তোক দেখিহে ৰৈ কথা কৈ আছো। হয় নেকি? তেতিয়াহ'লে তই যা, যেনি আহিলি তেনি যাগে যা। মোৰ লগত কথা পাতি তোৰ লাভ নাই, মই আম পাৰিম, আম বেচিম, চাইকেল কিনিম, তই যাগে যা। তিয়া তই যি কৰি থাক, মই যাওঁগে নহ'লে দেই। যা তই যেনি যাবি আৰু নাহিবি আৰু দেই। ল'ৰাহেঁত আজি ভাওনা নাটক খুলিম বুলি ভাবিছো নহয়, তহঁতি আহিবি দেই নামঘৰলৈ। বৰ্তা আজি নাটক খুলিব নেকি? নাটক খুলিবৰ কাৰণেহে মাতিছো আকৌ। তেনেহলে মই ভাওনা পাত এটা এবাৰ ল'ম দেই। লবি কেলে নলবি, চবকে দিম দেই, চবকে দিম। মই হনুমানটো ল'ম নহলে। তই ভাওনাখনৰ আকৌ নাটকখনৰ নামটো কি নজনাকে হনুমানটো ল'ম বুলি কলি যে? হনুমান নাইকিয়া নাটক নেকি সেইখন খুলিব, যিখন খুলিব? সিদ্ধান্ত কৰি লওঁ তাৰ পৰা দিম কি পাত লবি, তাৰপিছতে চিলেক্ট কৰিম দেই। বৰ্তা এইটোৱে কি পাত লয়? হনুমান? ই আকৌ নাটকখনৰ নামটো চিলেক্ট নকৰোঁতে হনুমান লওঁ বুলি ক'লে নহয়। কালকেটো তই কি ল? হনুমান ল। হনুমান লবি নে তই হনুমান লবি? তোৰ দাঁত যি চলাহেঁত সেই চলাহেঁত তই হনুমান লৈ কেনেকৈ ওলাবি? তোৰ দেখোন গাত মঙহে নাই। গাত মঙহ নাই বুলি মই কি ভাওনা পাত ল'ব নোৱাৰিম নি? হনুমান পাতটো মই ল'মেই। অৱশ্যে তই হনুমানটো নোৱা নহয়, পাৰিবি। মেকাব বলত তোৰ দাঁতকেইটা লুকাই যাব বাৰু। তহঁতি তৰ্ক বিতৰ্ক কৰি নাথাকিবি দেই। এই পেটলা পাইদ আহিলো, তাৰপৰা সিদ্ধান্ত কৰি দিব দেই। কি আলোচনা কৰিছো ল'ৰাহেঁত? কিনো আলোচনা কৰিম, বৰ্তাই আজি নাটক খুলিব বুলি কৈছে, ভাওনা পাতটা মই ল'ম বুলি কৈছো। কালকেতো বাকী ভাও পাত ল'ম বুলি ভাবিলি নি হেও? ল'মেই বা মই হনুমানটো ল'ম। হনুমান লবি, ঠিক আছে হনুমানে লবি বাৰু। হনুমান বাৰু কোনখন নাটকত আছে তাকে কচোন তই। পেটলা কাইদেউ ইনো ক'ৰ পৰা জানিব? কাৰ ঘৰ মানে উমনিত কুকুৰা আছে, কাৰ ঘৰত হাঁহৰ উমনিত হাঁহ আছে, সেইখিনিহে জানে। তিয়া তই অকল যেতিয়া তেতিয়া যে মোৰ কুকুৰা হাঁহৰ কথা কৈ নাথাকিবি আকৌ দেই। হ'ব তহঁতি দেখোন কাজিয়া কৰি মৰিবি এতিয়া। এহেঁতি যি কোৱা কৰি থাক, মই পাতটা ল'ম বুলি ভাবিছো দেই এইবাৰ। এইবাৰ নেউলায়ো পাত ল'ম বুলি ভাবিছ নেকি হেও? এইবাৰ নেউলা আকৌ কি মন গ'ল তোৰ ভাও পাত ল'বলে? ভাও নকওঁতে মানে বুঢ়া হলোগে দেখোন। এতিয়া এয়া ফিগাৰ দেখিছে দেখোন, একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে। তেও ভাও পাতটা ল'বলৈ মন যায়। পেটলা কাইদেউ ইয়াক সীতাজনীকে দি দিব লাগে। বকে ভাও পাত লওঁ কৰি আছে। এনেই ডাং দীঘল মানুহ আৰু লগত হনুমানটো হোৱাব কালকেটো। নাটকখন কি খুলিম তাকে সিদ্ধান্ত কৰিব পৰা নাই নহয়, বুজিছ উপায়হেঁত। বাৰু হেৰি নহয়, তিয়া তই যে আজি বৰ মনটো মাৰি থকা নিচিনা দেখিছো বোপাই। কি কবি পেটলা কাইদেউ, একেবাৰে ধাৰিয়ে পাতিয়ে গৈছে। কি গ'লো তোৰ ধাৰিয়ে পাতিয়ে? হয় কি গৈছে তোৰ ধাৰিয়ে পাতি? পেটলা কাইদেউ কি যাব নোৱাৰো, জানিবই লাগে দেখোন। জানিবই লাগে মানে কি হ'ল বাৰু কাহিনীটো কচোন? কি হ'ল? ধাৰিয়ে পাতি মানে তই পেট বেয়া কৰিছে ন? কালিও পৰা একেবাৰে অৱস্থাই নাই। লেট্ৰিনলৈও যাব নোৱাৰো, বিচনাৰ পৰা উঠিবও নোৱাৰো, পিয়াত বহিলেও উঠিব নোৱাৰো, চকীত বহিবলৈও উঠিব নোৱাৰো। উঠি দিলে দেখোন পোকেই যায়। এতিয়া থিয় হৈ আছে টিপা মাৰি। সেইটো কাৰণে তই লছ হোৱা নাই মানে? এতিয়াহে বুজিছো, লছ হ'লে গুচিয়ে যাব নি আকৌ? লছ হ'বই ন, লছ হ'লেই যাব। তই আজি তেতিয়াহ'লে নাটক খোলালে কেনেকে যাবি? হয় লোকক হাঁহ চুৰ কুকুৰা চুৰ কৰোঁতে নিজৰ অৱস্থা দেখিছ নে? পেটলা কাইদেউ অৱস্থা বেয়া, লোকক হাঁহেহি।
ঐ কালকেতু তই বেছি কেট কেট পৰি নাথাকিবি আকৌ দেই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'ম আকৌ তই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'বি নেকি ঠিলা মাৰি হ'লেও ল'ম বাৰু হ'ব দে হ'ব দে তহঁতি তাত বৰকে লাগি নাথাকিবি হেৰি নহয় এতিয়া তই কি পাত ল'ম বুলি ভাবিছ পিছে মই ভাওনাখন বা নামটো কি সেইটো জানিলেহে ক'ব পাৰিম কি পাত ল'ম তেও মনে মনে ভাবিছো যদি ৰামায়ণৰ নাটক খোলা হয় ৰাৱণটোকে ল'ম বুলি ভাবিছো এতিয়া বৰ বেলেগ পাত চিলেক্ট কৰিলি দেই ৰাৱণহে ল'বি নেকি বুলি ভাবিছো পেটলা বাইদেউ দেই বাৰু এইবাৰ তেতিয়াহ'লে তিয়াই কি ৰাৱণ ল'ম বুলি ভাবিলি বাৰু হ'ব দে নাটকখন চিলেক্ট কৰি লওঁ তই ৰাৱণে লওঁ নে কি ল'বি আৰু দেই বাৰু হ'ব এতিয়া গধূলিলৈ গোটেইখন যাবি নামঘৰলৈ এই ভাওনা নাটকখন খুলিব লাগিব দেই যোৱাটো যাম বৰ্তা খালি এই কালকটো পিছত এটা লাগিবই নহয় কালকটো পিছত আকৌ কি লাগে নহয় ই গধূলি ওলাই যাম মানে কাৰোবাৰ ঘৰত আকৌ কুকুৰা হাত বাই বুলিহে ভয় সেইটো কথা সেই নকয় এইবোৰ নকয় হ'ব দে যা বৰ জিতি কথা কৈ নাথাকিবি দেই মই ঘৰত কৈ দিম আকৌ দেউতাৰ আগত কবি তোৰ বাপে শিক্ষা দিছে তোৰ বাপে চুৰহে তামোল চুৰহে বাৰু হ'ব দে তহঁতি কাজিয়া কৰি থাকিবি তেতিয়া ঘূৰা ঘূৰি যা আৰু গধূলিলৈ নাটকলৈ আহিবি দেই যা এতিয়া মোক চোখ মেলেংকাল কি চাই আছনো ওপৰলৈ তই দেখা নাই নেকি মই কি চাই আছো এই কালকেতু দেখা নাই এখন গোটেই পকা আম গছত হয় আকৌ মই মনেই কোৱা নাই ন ওপৰত যে পকা আম লাগি আছে বুলি তইনো কেনেকে দেখিলি এই কালকেতু তই কাৰ ঘৰত হাঁহ কণী কাৰ ঘৰত কুকুৰা কণী কাৰ ঘৰত কি আছে সেইবিলাকে চাই অকল কেনেকে চুৰ কৰি দোকানত দি মটন খাওঁ চানা খাওঁ বুলি সেই কালকেতু তই যে অকল চুৰ কৰি থাক মোক কি চুৰ কৰিলো তহঁতৰ ঘৰত মই তহঁতৰ ঘৰত তোৰ ওপৰলৈ চাবলৈনো ক'ত সময় হ'ব তই সেই লোকৰ মুঠতে হাঁহ কণী আছে নে কুকুৰা কণী আছে নে উমনিত কুকুৰা আছে নে এইবিলাকে চাই কালকেতু হ'ব দে চুৰ বাৰু মই পকা আম এটা মোকো দে আকৌ খাওঁ মই চাইহে আছো পৰা নাই পাৰিলেহে খাব পাৰিবি নাপাৰিলে কেনেকে খাবি পাৰ আকৌ দুইটা খাম আকৌ দেই কালকেতু তই মোক চুক ধৰি একেবাৰে এং খোৱা দাঁত চাত উলিয়াই ললি সেইকেইটা তোৰ দাঁতেই নে বুটি ৰাম মোৰ দাঁতকেইটাতো পচন্দ আছে নেকি পচন্দ আছে যদি ক লগাই দিম নহয় তোৰ সেইকেইটা মোক পইচা দিলেও নালাগে এনে দিলেও নালাগে দেই কৃষ্ণ বঞ্চিকেইটা মোক পাব পাই তই যদি আম নাপাৱ নহ'লে গছজোপালৈ কেলে চাই আছিলো নহয় এতিয়া গছজোপালৈ মই চাই থাকিলেও আমটোলৈ চাই থাকিলে বুলি কি পাৰিব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি মই আমখিনি পাৰি বেচিমগে বেছি পইচা পাম সেই পইচাই মই চাইকেল কিনিম বুজিছ তই আম বেপাৰ কৰি চাইকেল কিনিম বুলি চিন্তা কৰিছ নেকি তোৰ নিচিনাকে হাঁহ কুকুৰা এই মানে কুকুৰা লোকৰ উমনি কুকুৰা চুৰ কৰি বেচি পিনে কিনিব লাগে নেকি চাইকেল এই কালকেতু তই যে মোক অকল চুৰে কৰি থাক যে অকল চুৰে কৰি থাক যে তইনো কেনেকুৱা বাৰু মই যিয়ে নহওঁ বাৰু সেইটো বাদ দে তই কলৈ যাওঁ বুলি আহিছিলি সেইটো কাৰ ঘৰত আজি তোৰ এমটো লৈছ কালকেতু মই কাৰ ঘৰতো এম লোৱা নাই মই ৰাস্তা আহিহে আছিলো তোক দেখিহে ৰৈ কথা কৈ আছো হয় নেকি তেতিয়াহ'লে তই যা যেনি আহিছিলি তেনি যাগে যা মোৰ লগত কথা পাতি তোৰ লাভ নাই মই আম পাৰিম আম বেচিম চাইকেল কিনিম তই যাগে যা এতিয়া তই যি কৰি থাক মই যাওঁগে নহ'লে দেই যা তই যেনি যাবি আৰু নাহিবি আৰু দেই ল'ৰাহেঁত আজি ভাওনা নাটক খুলিম বুলি ভাবিছো নহয় তহঁতি আহিবি দেই নামঘৰলৈ বৰ্তা আজি নাটক খুলিব নেকি নাটক খুলিবৰ কাৰণেহে মাতিছো আকৌ তেনেহ'লে মই ভাওনা পাত এটা এবাৰ ল'ম দেই লবি কেলে নলবি চবকে দিম দেই মই হনুমানটো ল'ম নহ'লে তই ভাওনাখনৰ আকৌ নাটকখন নামটো কি নজনাকে হনুমানটো ল'ম বুলি কলি যে হনুমান নাইকিয়া নাটক নেকি সেইখন খুলিব যিখন খুলিব সিদ্ধান্ত কৰি লওঁ তাৰপৰা দিম কি পাত ল'বি তাৰপিছতে চিলেক্ট কৰিম দেই
ঐ বৰ্তা, এইটোৱে কি পাতল হনুমান? ই আকৌ নাটকখনৰ নামটো চিলেক্ট নকৰোঁতে হনুমান লং বুলি ক'লে নহয়। ঐ কালকেতু, তই কি ল? হনুমান ল। হনুমান লবি নে তই হনুমান লবি? তোৰ দাঁত দিচলাহেঁত সেইচলাহেঁত তই হনুমান লৈ কেনেকৈ ওলাবি ঐ? তোৰ দেখোন গাত মঙহে নাই। এতিয়া গাত মঙহ নাই বুলি মই কি ভাওনা পাত ল'ব নোৱাৰিম নি? হনুমান পাতটো মই ল'মেই। অৱশ্যে তই হনুমানটো নোৱা নহয়, পাৰিবি। মেকআপৰ বলত তোৰ দাঁতকেইটা লুকাই যাব বাৰু। তহঁতি তৰ্ক বিতৰ্ক কৰি নাথাকিবি দেই। এই পেটলা কইদেউ আহিল, তাৰপৰা সিদ্ধান্ত কৰি দিব দেই। কি আলোচনা কৰিছো ল'ৰাহেঁত? কিনো আলোচনা কৰিম? বৰ্তা এদিন নাটক খুলিব বুলি কৈছে, ভাওনা পাতটা মই ল'ম বুলি কৈছো। কালকেতই বাকী ভাও পাত লম বুলি ভাবিলি নি হেও? ল'মেই বা মই হনুমানটো ল'ম। হনুমান লবি? ঠিক আছে, হনুমানেই লবি বাৰু। হনুমান বাৰু কোনখন নাটকত আছে তাকেই কচোন তই। ঐ পেটলা কইদেউ, ইনো ক'ৰ পৰা জানিব? ই কাৰ ঘৰ মানে উমনিত কুকুৰা আছে, কাৰ ঘৰত হাঁহৰ উমনিত হাঁহ আছে, সেইখিনিহে জানে। তই অকল যেতিয়া তেতিয়া যে মোৰ কুকুৰা হাঁহৰ কথা কৈ নাথাকিবি আকৌ দেই। হ'ব তহঁতি দেখোন কাজিয়া কৰি মৰিবি এতিয়া। সিহঁতি যি কোৱা কৰি থাক, মই পাতটা ল'ম বুলি ভাবিছো দেই এইবাৰ। এইবাৰ নেউলায়ো পাত ল'ম বুলি ভাবিছ নেকি হেও? এইবাৰ নেউলা আকৌ কি মন গ'ল তোৰ ভাও পাত ল'বলৈ? ভাও নকৰোঁতে মানে বুঢ়া হ'লোগে দেখোন। এতিয়া এয়া ফিগাৰ দেখিছে দেখোন, একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে। তেও ভাও পাতটা ল'বলৈ মন যায়। পেটলা কইদেউ, ইয়াক সীতাজনীকে দি দিব লাগেও, বকে ভাও পাত লওঁ কৰি আছে। এনেই ডাং দীঘল মানুহ আৰু লগত হনুমানটো হোৱাব কালকেতুক। নাটকখন কি খুলিম তাকে সিদ্ধান্ত কৰিব পৰা নাই নহয়, বুজিছ উপায়হেঁত। বাৰু হেৰি নহয়, তই যে আজি বৰ মনটো মাৰি থকা নিচিনা দেখিছো বোপাই। কি কবি পেটলা কইদেউ, একেবাৰে ধাৰিয়ে পাতিয়ে গৈছে। কি গ'লো তোৰ ধাৰিয়ে পাতি? হয়, কি গৈছে তোৰ ধাৰিয়ে পাতি? পেটলা কইদেউ, কি যাব নোৱাৰ? জানিবই লাগে দেখোন। জানিবই লাগে মানে কি হ'ল বাৰু? কাহিনীটো কচোন, কি হ'ল? ধাৰিয়ে পাতি মানে তই পেট বেয়া কৰিছে ন? কালিও পৰা একেবাৰে অৱস্থাই নাই। লেট্ৰিনলৈও যাব নোৱাৰো, বিচনাৰ পৰা উঠিবও নোৱাৰো, পিয়াত বহিলেও উঠিব নোৱাৰো, চকীত বহিবলৈও উঠিব নোৱাৰো। উঠি দিলেই দেখোন পোকেই যায়। এতিয়া থিয় হৈ আছে টিপা মাৰি। সেইটো কাৰণে তই লছ হোৱা নাই মানে? এতিয়াহে বুজিছো, লছ হ'লে গুচিয়ে যাব নি আকৌ? লছ হ'বই ন, লছ হ'লেই যাব। তই আজি তেতিয়াহ'লে নাটক খোলালে কেনেকে যাবি? হয়, লোকক হাঁহছো কুকুৰাছো কওঁতে নিজৰ অৱস্থা দেখিছনে? পেটলা কইদেউ অৱস্থাই বেয়া, লোকক হাঁহেহি। কালকেতু, তই বেছি কেট কৰি নাথাকিবি আকৌ দেই। ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'ম আকৌ। তই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'বি নেকি? ঠিলা মাৰি হ'লেও ল'ম। বাৰু হ'ব দে। তহঁতি তাত বৰকে লাগি নাথাকিবি। হেৰি নহয়, তই কি পাত ল'ম বুলি ভাবিছ পিছে? মই ভাওনাখন বা নামটো কি সেইটো জানিলেহে ক'ব পাৰিম কি পাত ল'ম। তেও মনে মনে ভাবিছো, যদি ৰামায়ণৰ নাটক খোলা হয় ৰাৱণটোকে ল'ম বুলি ভাবিছো। বৰ বেলেগ পাত চিলেক্ট কৰিলি দেই। ৰাৱণহে ল'বি নেকি বুলি ভাবিছো পেটলা কইদেউ দেই। বাৰু এইবাৰ তেতিয়াহ'লে কি ৰাৱণ ল'ম বুলি ভাবিলি? বাৰু হ'ব দে, নাটকখন চিলেক্ট কৰি লওঁ, তই ৰাৱণে লওঁ নে কি ল'বি আৰু দেই। বাৰু হ'ব, এতিয়া গধূলিলৈ গোটেইখন যাবি নামঘৰলৈ, এই ভাওনা নাটকখন খুলিব লাগিব দেই। যোৱাটো যাম বৰ্তা, খালি এই কালকটো পিছত এটা লাগিবই নহয়। কালকটো পিছত আকৌ কি লাগে? নহয়, ই গধূলি ওলাই যোৱা মানে কাৰোবাৰ ঘৰত আকৌ কুকুৰা হাত বাই বুলিহে ভয়। সেইটো কথা। নকয় এইবোৰ নকয়। হ'ব দে, যা। বৰ জিতি কথা কৈ নাথাকিবি দেই, মই ঘৰত কৈ দিম আকৌ দেউতাৰ আগত। কবি তোৰ বাপে শিক্ষা দিছে, তোৰ বাপে চুৰহে, তামোল চুৰহে। বাৰু হ'ব দে, তহঁতি কাজিয়া কৰি থাকিবি। এতিয়া ঘূৰা ঘূৰি যা, আৰু গধূলিলৈ নাটকলৈ আহিবি। এতিয়া ইমান খৰধৰকে আহিছ যে কলৈ যাম তই? কেলে সুধিছো আকৌ, সুধিবও নাপায় নেকি তোক? পাই তই যাবি নেকি মোৰ লগত? মই হাগিব যাওঁ, যাবি? নেযাওঁ পাই, হাগিবলৈ গ'লে তোলৈ কি তোৰ বাৰু গোন্ধাব তই হাগি থাকোতে। নহ'লে কেলে সুধিছ কলৈ যাওঁ বুলি? মই যলৈ যাওঁ তলৈ যাবি নেকি তই?
মই হাগিবলৈ যাম ব'ল লগত ব'ল যাওঁ যদি ব'ল মই আকৌ ক'ৰবাত তই আম খাবলৈ যাওঁ বুলিয়ে ভাবিছিলো তই আকৌ অকল আম খাবলৈহে যাওঁ এই কালকে তোৰ দাঁত যি চলাহে সেই চলাহেঁতে তই আম খাবলৈ দৰকাৰ নাই তই আমজোপা গুৰিতে কাম মাৰি দিলেও হ'ব গোটেই ৰসখিনি খাব পাৰিবি গম পাইছ নে কালকে তোৰ হ'ব দে তোৰ লগত একো কথাই নাপাতো তই জলৈ ক্ষেত্ৰলৈ যা ময়ো যামগে যা 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 কাৰ ঘৰত উমনি কুকুৰা আছে তাকে বিচাৰিয়ে যা ত্যাগি খাইছো তই মোক চোখ একেবাৰে ফুৰুৱাই ললি দেখোন সেই পেটুলা গোৱাটো কি বুজিবি পকাম খাইছো পকাম দেই এতিয়া চৈ নাথাকিবি দেই পেটুলা কোৱাটো পকাম মুখৰ পৰা হৈ পৰিব নহ'লে আৰু তবকে চাই থাকি মুখ লাগিব আকৌ মোক চোখ নালাগে দেই তিয়া কয়টো আমাৰ তিয়া কয়টো মোক বেলেগ কথা ক'বলৈ ধৰিলা দেই তুমি আজিকালি হেৰি নহয় গধূলাকে লগ পাম দেই বোপা হেৰি নহয় ভাওনা নাটকখনৰ কথা বতৰা আছিলে নহয় এতিয়া নাটকখন খোলাই হোৱা নাই দেখোন দেই আহিবি তই খা আম খা দেই আম খা আৰু চেলিবা দয়দো হেৰি নহয় ই ভলুকা ঘৰ সকামলৈ মাতিলেনে নাই নহয় বুইছা মোক নামাতে নহয় সিহঁতৰ ঘৰ কিবা লাগিলে নেকি সিহঁতৰ ঘৰৰ লগত আগতেতো গম নাপাওঁ লগা নাই একো লগাটো নাছিলোঁ খালি কেলেনো নামাতে সেইটোহে বুজি নাপালোঁ বুজিছানে সকামখন ওচৰতে পাতিলে যাওঁ লাগে নহয় বুজিছা এনেই মানে কি গোটাইছে গম পোৱা নেকি সেই অলপকে গম পাইছোঁ বাৰু নোপোৱা নহয় বুজিছে এই কোৱাচোন কোৱা কিনো গোটাইছে কোৱা মানে প্ৰথম টোপত মানেতো একদম মাহ প্ৰসাদটো চলিবই সেইটোতো জানেই আৰু নেক্সট মানে আপোনাৰ একদম বৰা চাউলৰ একদম জলপান বুজিছেনে একদম চপৰ মহু গাখীৰ বোলে দেই কোৱাটো একদম মহু গাখীৰো দিছে নেকি বা চপৰ নে বাপৰি ৱাহ কোৱাটো অকল সেয়াই নহয় বুজিছে নেক্সট আকৌ আপোনাৰ ব্ৰইলাৰ মাংসই খাবনে মানে লোকেল মাংসই খাবনে গাহৰিয়ে খাবনে আপুনি খাচীয়ে খাবনে কি খাব আপুনি কণী কি খাব আৰু ক'লো না একেবাৰে অভয় নদীকে দিছে দেই অভয় নদীকে দিছে এই কালিৰ পৰা বস্তু গোটাই থকাই দেখিছোঁ বুজিছেনে একদম বোলো মই আজিৰ পৰা একদম পূৰা মন গৈ আছে মুঠতে বুজিছেনে যাম আৰু এনেকুৱা এখন সকাম খাবলৈ পোৱা নাই কিন্তু দেই কোৱাটো সেয়া ইমানকেও নক'বা বুজিছা এদিনে লোভ লাগি যায় নহয় বুজিছা যাবলৈ মন এটা আছিলে আকৌ খালি মতা নাই নহয় এতিয়া নমতাকে সকামলৈ যাবা কেনেকৈ সেই কোৱাটো যাব পাৰিব মই বুদ্ধি এটা দি দিম নহয় আপুনি কেলৈ চিন্তা কৰিছে সেই বুদ্ধি খটাই যাব পাৰিব আপুনি নেমাতিলেও যাব পাৰিব নহয় সকামলৈ কি আৰু এই খাচী মাংসৰ ভাতটো খাই আহিবগৈ কোৱাচোন সেয়া বুদ্ধিটো দিয়া দেই একদম বোলো ক'লো নহয় কি তুমি দিয়া বুদ্ধিটো একদম কৰি যাম আৰু দেই কোৱাটো কেলৈ চিন্তা কৰিছোঁ মই বুদ্ধিটো দি দিম নহয় আছোঁতো মই শুনক আপুনি একদম বোলে সকাম হওঁ অৱস্থাত বুজিছেনে হাততালি মাৰি থাকিম আমি মাৰি থাকিম আমিতো ইনেও শ্বৰ্ট ফৰ্মতে কৰিম নহয় জানো ইমানখিনি যতন কৰিছে আৰু জিভা পানী পেলাই ৰৈ থাকিব নোৱাৰো নহয় লিভাৰ এলাৰ্ম দি থাকিব আৰু যেতিয়া আশীৰ্বাদটো দিম আশীৰ্বাদটো দি ৰাম কৰোঁতে গৈ আপুনি সোমাই দিবগৈ সোমাই লৈ আপুনি বেলেগ একো কৰিব নালাগে নহয় কোৱাটো আপুনি মোক বিচাৰিব তেওঁ আছেনে বুলি মই তোমাৰ আছোঁ বুলি কমেই সেই চেগতে আপুনি সেইটো সুযোগ সোমাই দিয়াৰ লগে লগে গৃহস্থটো ক'বই আপোনাক হেৰি ৰ'ব দুটামান খাই যাওক বুলি সেই তাত থাকি আৰু ভাল সুবিধা আছে নেকি এখন চিন্তা নকৰিব বুজিছে আৰু একদম ভাল বুদ্ধি এটা দিলে দেই একদম ফাইন বুদ্ধি বুজিছানে মই গৈ সেইভাগে সোমাই দিমগৈ সোমাই তোমাক বিচাৰিম খালি তুমি অকণ মাত খানি তাকে থাকিবা দেই তুমি মাত খানি দিলে আকৌ মই লাজ পাম নহয় একদম আৰু দেই মই যাম আৰু ৰেডি আছোঁ বুজিছা ৰেডি আজিৰ পৰা একদম ৰেডি আৰু দেই পেট খালী কৰি থ'ম আৰু একদম বাৰু কোৱাটো সেই দেৰি নকওঁ মোৰ ইফালে কাম এটা আছিলে বুজিছেনে গৈ আহোঁ আপুনি কেনি আছিলে আগবাঢ়ক কাইলৈ লগ পাম আৰু দেই কোৱাটো কাইলৈ লগ পাম বাৰু যোৱা দেই মই যাওঁ বাৰু যোৱা লোভিয়া মস্ত কাইলৈ খাবা আৰু খাচী মাংস দয়দো হেৰি নহয় ই ভলুকা ঘৰ সকামলৈ মাতিলেনে নাই নহয় বুইছা মোক নামাতে নহয় সিহঁতৰ ঘৰ কিবা লাগিলে নেকি সিহঁতৰ ঘৰৰ লগত আগতেতো গম নাপাওঁ লগা নাই একো লগাটো নাছিলোঁ খালি কেলেনো নামাতে সেইটোহে বুজি নাপালোঁ বুজিছানে সকামখন ওচৰতে পাতিলে যাওঁ লাগে নহয় বুজিছা
এনেই মানে কি কি গোটাইছে গম পোৱা নেকি হেই? অলপ অলপকে গম পাইছোঁ বাৰু, নোপোৱা নহয় বুজিছে। এই কোৱাচোন কোৱা, কিনো গোটাইছে কোৱা কোৱা। মানে প্ৰথম ট্ৰিপত মানেতো একদম মাহ প্ৰসাদটো চলিবই, সেইটোতো জানেই। আৰু নেক্সট মানে আপোনাৰ একদম বৰা চাউলৰ একদম জলপান বুজিছেনে, একদম চপা চপৰ মহু গাখীৰ বোলে দেই কোৱাইটো একদম মহু গাখীৰো দিছে নেকি বা, চপা চপৰ নে বাপৰে। ৱাহ কোৱাইটো অকল সেয়াই নহয় নহয় বুজিছে, নেক্সট আকৌ আপোনাৰ ব্ৰইলাৰ মাংসই খাবনে, মানে লোকেল মাংসই খাবনে, গাহৰিয়ে খাবনে, আপুনি খাচীয়ে খাবনে, এই কি খাব আপুনি, কণী কি খাব আৰু কোৱাইটো ক'লো ন একেবাৰে অভয় নদীকে দিছে দেই, অভয় নদীকে দিছে। এই কালিৰ পৰা বস্তু গোটাই থকাই দেখিছোঁ বুজিছেনে, একদম বোলো মই আজিৰ পৰা একদম পূৰা মন গৈ আছে মুঠতে বুজিছেনে, যাম আৰু এনেকুৱা এখন সকাম খাবলৈ পোৱা নাই কিন্তু দেই কোৱাইটো। সেয়া ইমানকেও নক'বা বুজিছা, এদিনে লোভ লাগি যায় নহয় বুজিছা, যাবলৈ মন এটা আছিলে আকৌ, খালি মতা নাই নহয়, এতিয়া নমতাকৈ সকামলৈ যাবা কেনেকৈ সেই? এই কোৱাইটো যাব পাৰিব, মই বুদ্ধি এটা দি দিম নহয়, আপুনি কেলৈ চিন্তা কৰিছে, সেই বুদ্ধি খটাই যাব পাৰিব আপুনি, নেমাতিলেও যাব পাৰিব নহয় সকামলৈ, কি আৰু এই খাচী মাংসৰ ভাতটো খাই আহিবগৈ। কোৱাচোন সেয়া বুদ্ধিটো কোৱা, বুদ্ধিটো দিয়া দেই, একদম বোলো ক'লো নহয় কি তুমি দিয়া বুদ্ধিটো একদম কৰি যাম আৰু দেই। কোৱাইটো কেলৈ চিন্তা কৰিছোঁ, মই বুদ্ধিটো দি দিম নহয়, আছোঁতো মই। শুনক আপুনি, একদম বোলে সকাম হওঁ অৱস্থাত বুজিছেনে, হাততালি মাৰি থাকিম আমি, মাৰি থাকিম, আমিতো এনেও শ্বৰ্ট ফৰ্মতে কৰিম নহয় জানো, ইমানখিনি যতন কৰিছে আৰু জিভা পানী পেলাই ৰৈ থাকিব নোৱাৰোঁ নহয়, লিভাৰ এলাৰ্ম দি থাকিব। আৰু যেতিয়া আশীৰ্বাদটো দিম, আশীৰ্বাদটো দি হৰি ৰাম কৰোঁতে গৈ আপুনি সোমাই দিবগৈ, সোমাই লৈ আপুনি বেলেগ একো কৰিব নালাগে নহয় কোৱাইটো, আপুনি মোক বিচাৰিব তেওঁ আছেনে বুলি, মই তোমাৰ আছোঁ বুলি ক'মেই, সেই চেগতে আপুনি সেইটো সুযোগ সোমাই দিয়াৰ লগে লগে গৃহস্থটো ক'বই আপোনাক, সেই ৰ'ব দুটামান খাই যাওক বুলি, সেই তাত থাকি আৰু ভাল সুবিধা আছে নেকি, এখন চিন্তা নকৰিব বুজিছে। আৰু একদম ভাল বুদ্ধি এটা দিলে দেই, একদম ফাইন বুদ্ধি বুজিছানে, মই গৈ সেইভাগে সোমাই দিমগৈ, সোমাই তোমাক বিচাৰিম, খালি তুমি অকণ মাত খানি তেনেকৈ থাকিবা দেই, তুমি মাত খানি দিলে আকৌ মই লাজ পাম নহয়, একদম আৰু দেই, মই যাম আৰু ৰেডি আছোঁ বুজিছা, ৰেডি আজিৰ পৰা একদম ৰেডি আৰু দেই, পেট খালী কৰি থ'ম আৰু একদম। বাৰু কোৱাইটো সেই দেৰি নকওঁ, মোৰ ইফালে কাম এটা আছিলে বুজিছেনে, গৈ আহোঁ, আপুনি কেনি আছিলে আগবাঢ়ক, কাইলৈ লগ পাম আৰু দেই কোৱাইটো, কাইলৈ লগ পাম। বাৰু যোৱা দেই, মই যাওঁ বাৰু যোৱা। লোভিয়া মস্ত, কাইলৈ খাবা আৰু খাচী মাংস। বোলো তিয়া বোপা, আজিকালি বোলে কালকতে গীত ধৰিবলৈ ধৰিছে হেনো হেও। ই কালকেতো ই গীত ধৰিব বুজিছ পিলাক ই অসমত টপ ছিংগাৰ হ'ব, ওৰফে আকৌ কুকুৱাইছো। এতিয়া তই যে মোক অকল তেনেকে কুকুৱাইছো হাঁহছো বুলি কৈ থাক, কেলে কৈ থাক হা, মই বেয়া পাওঁ নহয়। তই কুকুৱাইছো হাঁহছো কণীছো কৰ কাৰণে সেইটো কওঁ, এনেই নকওঁ নহয় কালকেতো। হ'ব পতিয়া বুজিছ, হ'ব ৰহ এই কালকতে গীত ধৰ বুলি কৈছে, গীত এটা ইয়াৰ পৰা শুনো অকৰা দিয়ে দেই, শুনো গীত এটা, ঐ কালকতে গা, তই গীত এটা গা। তাকেহে পাই, মোৰ যেন লাগিছে আকৌ, আজিকালি কালকেতো কি গীত ধয়, অসমত ছিংগাৰ আমাৰ টপ ছিংগাৰ, কুকুৱাইছো হাঁহছো ওৰফে কণীছো। পেটলা কোৱাইদেউ কৈছে যেতিয়া গীত এটা নহ'লে গাওঁ নে কি? গা কালকেতো গা। গাম নহ'লে দেই, হ'ব দেই গা। গৈছিলে কল খাবলৈ, এই ঘৰে দিলে ঘোচা, ধৰিলে এই গাবুদা মাৰি, এই ঘৰে দিলে ঘোচা, ঘৰে দিলে ঘোচা, ঘৰে দিলে ঘোচা, আম টেঙা তিনিটা নে মোৰ টেঙা তিনিটা, আম টেঙা তিনিটা
তিনিটা নেমু টেঙা তিনিটা কেঁচা বাদাম কেঁচা বাদাম কেঁচা বাদাম কেঁচা বাদাম কেঁচা বাদাম কেঁচা বাদাম মই এবাৰ বনাম ভাজা বাদাম ভাজা বাদাম আম টেঙা তিনিটা নেমু টেঙা তিনিটা কাজি নেমু তিনিটা গোল নেমু তিনিটা ৰবাব টেঙা তিনিটা জোল টেঙা তিনিটা আম টেঙা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা কয় গৈছিল কল খাবলৈ ঘয় দিলে ঘুচা গয় ধৰিলে গাভৰুৱা মাৰি ঘয় দিলে ঘুচা হ'ব কালকে হ'ব দেই হ'ব তোৰ গীতত মই সন্তুষ্ট হলো দেই তই অসমত নহয় গোটেই ভাৰতবৰ্ষৰ ছিংগাৰ হবি বুজিছনে এই কাজি নেমু কি কালিতো হয়তো কাজি নেমু তিনিটা নে কি গোল নেমু তিনিটা এইটো কিন্তু তোৰ চুপাৰ হৈছে দেই একদম চুপাৰ হিট চং সেইটো বুজিছ চুপাৰ হিট চং পেটলাকেতো ইটো একদম টপ ছিংগাৰ অসমত একেবাৰে হিলাই দিব বুলি কলো নহয় কালকে তই হিলাই দিব দেই গাঁৱলে একদম কলো নহয় একদম গোটেই নামেই নাম মানিব কলো নহয় গোটেই নামেই নাম একেবাৰে দেই টিয়া বোপা আজিকালি বোলে কালকতে গীত ধৰিবলৈ ধৰিছে হেনো কালকেতো গীত ধৰিব বুজিছ পেলাকাই অসমত টপ ছিংগাৰ হ'ব ৰফেন আকৌ কুকুৱাইছো এতিয়া তই যে মোক অকল তেনেকে কুকুৱাইছো হাঁহছো বুলি কৈ থাক কেলে কৈ থাক হা মই বেয়া পাওঁ নহয় তই কুকুৱাইছো হাঁহছো কণীছো কাৰণেহে তোক কইনে নকওঁ নহয় কালকেতো হ'ব পতিয়া বুজিছ হ'ব ৰহ এই কালকতে গীত ধৰ বুলি কৈছে গীত এটা ইয়াৰ পৰা শুনো কোৱা দি দেই শুনো গীত এটা ঐ কালকতে গা তই গীত এটা গা তাকেহে পাই মোৰ শুনো যেন লাগিছে আকৌ আজিকালি কালকেতো কি গীত হয় অসমত ছিংগাৰ আমাৰ টপ ছিংগাৰ কুকুৱাইছো হাঁহছো ৰফহে কণীছো পেটলা কোৱাদৌ কৈছে যেতিয়া গীত এটা নহলে গাওঁ নেকি গা কালকেতো গা গাম নহলে দেই হ'ব দেই গা গৈছিলে কল খাবলৈ এই ঘৰে দিলে ঘুচা ধৰিলে এই গাভৰুৱা মাৰি ঘৰে দিলে ঘুচা ঘৰে দিলে ঘুচা ঘৰে দিলে ঘুচা আম টেঙা তিনিটা নেমু টেঙা তিনিটা আম টেঙা তিনিটা নেমু টেঙা তিনিটা কেঁচা বাদাম মই এবাৰ বনাম ভাজা বাদাম ভাজা বাদাম আম টেঙা তিনিটা নেমু টেঙা তিনিটা কাজি নেমু তিনিটা গোল নেমু তিনিটা ৰবাব টেঙা তিনিটা জোল টেঙা তিনিটা আম টেঙা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা কয় গৈছিল কল খাবলৈ ঘয় দিলে ঘুচা গয় ধৰিলে গাভৰুৱা মাৰি ঘয় দিলে ঘুচা হ'ব কালকে হ'ব দেই হ'ব তোৰ গীতত মই সন্তুষ্ট হলো দেই তই অসমত নহয় গোটেই ভাৰতবৰ্ষৰ ছিংগাৰ হবি বুজিছনে এই কাজি নেমু কি কালিতো হয়তো কাজি নেমু তিনিটা নে কি গোল নেমু তিনিটা এইটো কিন্তু তোৰ চুপাৰ হৈছে দেই একদম চুপাৰ হিট চং সেইটো বুজিছ চুপাৰ হিট চং পেটলাকেতো ইটো একদম টপ ছিংগাৰ অসমত একেবাৰে হিলাই দিব বুলি কলো নহয় কালকে তই হিলাই দিব দেই গাঁৱলে একদম কলো নহয় একদম গোটেই নামেই নাম মানিব কলো নহয় গোটেই নামেই নাম একেবাৰে দেই টিয়া বোপা আজিকালি বোলে কালকতে গীত ধৰিবলৈ ধৰিছে হেনো কালকেতো গীত ধৰিব বুজিছ পেলাকাই অসমত টপ ছিংগাৰ হ'ব ৰফেন আকৌ কুকুৱাইছো
এতিয়া তই যে মোক অকল তেনেকে কুকুৰাছো হাঁহছো বুলি কৈ থাক কেলে কৈ থাক হা মই বেয়া পাওঁ নহয় তই কুকুৰাছো হাঁহছো কণীছো কাৰণেহে তোক কইনে নকওঁ নহয় কালকেতো হ'ব পতিয়া বুজিছ হ'ব ৰহ এই কালকতে গীত ধৰ বুলি কৈছে গীত এটা ইয়াৰ পৰা শুনো অকৰা দিয়ে দেই ৰহ শুনো গীত এটা ঐ কালকতে গা তই গীত এটা গা তাকেহে পাই মোৰ যেন লাগিছে আকৌ আজিকালি কালকেতো কি গীত হয় অসমত চিংগা মাতক চিংগা কুকুৰাছো হাঁহছো ৰফে কণীছো পেটলা কোৱাদৌ কৈছে যেতিয়া গীত এটা নহ'লে গাওঁ নেকি গা কালকতো গা গাম নহ'লে দেই হ'ব দেই গা গৈছিলে কল খাবলৈ এই ঘৰে দিলে ঘোচা ধৰিলে এই গাবুৰা মাৰি এই ঘৰে দিলে ঘোচা ঘৰে দিলে ঘোচা ঘৰে দিলে ঘোচা টেঙা তিনিটা নেমু টেঙা তিনিটা আম টেঙা তিনিটা নেমু টেঙা তিনিটা কাঁচা বাদাম মই এবাৰ বনাম ভাজা বাদাম ভাজা বাদাম আম টেঙা তিনিটা নেমু টেঙা তিনিটা কাজি নেমু তিনিটা গোল নেমু তিনিটা ৰবাব টেঙা তিনিটা জোল টেঙা তিনিটা আম টেঙা 4টা 5টা 6টা 7টা 8টা 9টা কয় গৈছিল কল খাবলৈ ঘৰ দিলে ঘোচা গৈ ধৰিলে গাবুৰা মাৰি ঘৰ দিলে ঘোচা হ'ব কালকেতো হ'ব দেই হ'ব তোৰ গীতত মই সন্তুষ্ট হলো দেই তই অসমত নহয় গোটেই ভাৰতবৰ্ষৰ ছিংগাৰ হবি বুজিছনে এই কাজি নেমু কি কালিতো হয়তো কাজি নেমু 3টা নে কি গোল নেমু 3টা এইটো কিন্তু তোৰ চুপাৰ হৈছে দেই একদম চুপাৰ হিট চং সেইটো বুজিছ চুপাৰ হিট চং পেটলাকেতো ইটো একদম টপ ছিংগাৰ অসমত একেবাৰে হিলাই দিব বুলি ক'লো নহয় কালকেতো হিলাই দিব দেই গাঁৱলে একদম ক'লো নহয় একদম গোটেই নামেই নাম মানিব ক'লো নহয় গোটেই নামেই নাম একেবাৰে দেই এতিয়া বল খেলিবলৈ যাম বৈ আজি নাজানগে বোলা ঘৰতনো কি কৰিবি গৰমত ঘামি ভেকেৰা গোন্ধ ওলাব তোৰ গা পা বল খেলত কিবা নোলাব বল খেলত ঘামিলে ভেকেৰা কি একেবাৰে মেকেৰা গোন্ধাব বৈ যাওঁ একো নহয় বৈ যাওঁ খেলোগে তহঁতি বল খেলিবলৈ যাওঁ নেকি ভাবিছো খেলিবলৈ যাম বুলি তই খালি বৰ বেলেগ ষ্টাইলত আহিলি দেখোন ডিঙি সেইডাল কি পিন্ধিলি শিকলি দেখোন হয় পাই এডাল ডিঙিত শিকলি নে কি পিন্ধিলি তই এইডাল সোণৰ চেন কালি কিনিলো আকৌ দেখিছেনে নাম চাম লগাই লৈছো এছ বুলি কৈ পিনে এইডাল সোণৰ চেন নহয় কালি কাৰোবাৰ ঘৰত তই চুৰ কৰিলে হ'বলা তই শিকলি লগাই ডিঙিত বান্ধি থৈছিলে নেকি সেইডাল ডিঙিতে লাগি আহিলে চাগে তই মোক ইমান চুৰ বুলি ভাবিছ নিহে এইডাল 10 টকাত কালি মই কিনি আনিছো 1,20,000 দি পিনে আমাৰ পাপাই কিনি দিছে আৰু আপে 1,20,000 ক'ত পাব দোকানত গেলা আলুহে বেচে কিবা গেলা আলুৱে নেকি বা অকল গেলা পিঁয়াজ গেলা আলু মিঠাতেলৰ পৰা ধৰি চব গেলাই আৰু দোকানত তুই গেলা কৰি থাক যে সেইখিনিকে আনি খাও দেখোন সেইখিনিকে আহি দেখোন খাই সদায় নেকানে হাগি আছ লোৱা কি আলোচনা কৰিছো তহঁতি গোটেইকেইটা থুপ খালে নিগনিকেইটা নিচিনাকে বল খেলাৰ কথা আলোচনা কৰিছিলো বুজিছেনে আমাৰ এই জনচিনা একেবাৰে মোচনত লাগিছে দেখোন একেবাৰে গোটেইটো ধৰিবই নোৱাৰে চশমা লগাই গোটেইটো কালকেতো গোটেইটো এই কালকেতো হয় আকৌ কোনোবা চুচাই ঘঁহিলেনো উপায় বেয়া কথা কোৱা নাই দেই ইয়াক কোনোবা চৌচাই ঘঁৰাই নিহে লাগিলে পাই কালি চুকোতে কোনোবাই চৌচাই ঘঁহি পিঠালে ওলাই মুখত তাৰ আগত ভাত চুকৰি খালে নে কি শাক চুকৰি খালে নে খালে আৰু ইহে জানে তহঁতি যে মোক চবে চুৰ বুলি কৈছ যে কিহত চুৰ কৰা দেখিছ তহঁতি প্ৰমাণ দিব পাৰিবি নেকি তহঁতৰ ঘৰত মই কিবা ফুটা কৰি এটা আনি পোৱা নাই দিলেগে গম পাইছ নে তহঁতৰ ফুল এপাও চিঙি পোৱা নাই দিলেগে ৰাস্তাত মই এনে পেলকেতো বল খেলিবলৈ যায় নি
গৰমত অকণমান খেলিলে ভাল লাগিব আৰু পাতলা চিল্টা লাগিব উৰি ফুৰিব পাৰিব এনে শকত আছে কাহিনী ঢাপকে পাছাতে পৰি মৰি থাকিব নহ'লে মই নেখেলিম নহয় বোপাই বুজিছা মই যদি খেলো তোমালোকে বলৰ লগত উৰি যাবা উৰি গৈ আকৌ হিমালয়ত পৰিবাগে হিমালয়ৰ পৰা ঘূৰি আহিব নোৱাৰিবা এই পেটলা কয়তো ভালহে আকৌ হিমালয়ত থাকিলে মানে ঠাণ্ডা বৰফৰ জেগা একদম আৰু মিহি মিহিয়ে গৰমত ঘূৰি থাকিব বিন্দাছ একদম কলো নহয় হয় নেকি হিমালয়তহে থাকিবলৈ মন গৈছে নেকি তালৈ গ'লে আকৌ ঘূৰি আহিব পাৰিবি নহয় তো এনেই হাঁহ ডাল ওচৰলৈ গৈ পিনে তাত গৈ পিনে কাঁইটটো কৰিবি একেবাৰে এইবোৰ কৈ থাকিব নালাগে বলক খেলিবলৈ যাওঁগে গোটেইখন এপাক খেলি মেলি আহোঁগে আৰু হাউকে মুঠতে গা ধো ভেকা পেট গোন্ধাই কাৰ বাপেৰ মূৰত সোমাই আছোন ওলাই আহোচোন আজি কি ললো চাবি আকৌ ওলাই আছোন নাযাওঁ মোৰ খেলা লাগিছো তই আছোন ভিতৰলে তই এতিয়া সেই ৰহ ঘূৰাই নিদিলো মই ওলাই নাযাওঁ কি যে হ'ব দেই এলেহুৱা মস্ত জাত এইবিলাক তই ইমান কি দৰকাৰী কাম কৰি আছো হে ইমান চিঞৰিলো যে বাহিৰলৈ ওলাই যাব নোৱাৰ হে মূৰৰ পৰা ঐ তই দেখা নাই মই কেনেকে লেংখা কৰি আছো বিচনাত হে তই মৰবা নে মই মৰবা সেইবোৰ কথা বাদ দে আজি মই কি ললো জানো নে তই হে কি এনে নিকিনা বস্তু কিনিলো হে ইমান ফিটাহি মাৰি পেলাই আহি যে ৰৈ আছোহি আজি আমাৰ পাপাই মোক মোবাইল কিনি দিলে কেনেকুৱা ধুনীয়া মোবাইল আকৌ আইফোন ফিটাহি মাৰি পেলাই আছো তোৰ এইটো কাম নাই ছেকেণ্ড হেণ্ড কোনে কৈছে ছেকেণ্ড হেণ্ড তই দেখিছিলি নেকি বা ছেকেণ্ড হেণ্ড বুলি ক'বলৈ আহিছ যে নতুন 40,000 দি লৈ দিছে আইফোন আচলতে দিব তহঁতৰ বাপেৰে যিহে চিকতা হাগিলে গৰুখিনিলৈ 3বাৰ মান উলটি চা তাক চিকতা বুলি কৈছ তহঁতৰ বাপেহে চিকতা আকৌ তহঁতৰ বাপেৰ পইচা জেপতে পচি যায়গে একেবাৰে কোনেও এইটো ইমান টেটু ফালি আছ যে ইয়াত হাঁহ নলী ফালি ফালি চিঞৰি আছ যে বৰ্তা মই আকৌ মই আজি মোবাইল এটা ল'লো আমাৰ পাপাই মোবাইল এটা কিনি দিলে ইয়াক দেখাবলৈ ই আকৌ ছেকেণ্ড হেণ্ড বুলিহে কৈছে তই এইটো মামৰ ধৰিব সেনেকে কৈছে সেইকাৰণে বা মই আকৌ টানকে ক'লো অকণমান চিঞৰি পিনে তই সেইষাৰ কথাকে লাহে লাহে ক'ব নোৱাৰ নেকি ইমান টেটু ফালি চিঞৰি লাগিছ যে মুখত শোৱা অশান্তি কৰিছ যে এই দুপৰীয়াখন হে এনেই মূৰাটো গৰম হৈ আছে নাৰিকল তেল লৈ পিনে যেনে তেনে শুই আছো পানী অকণমান মূৰত লৈ পিনে মাথা কামুৰিছে কিহলৈ উৎপাত কৰিবলৈ আহিছ হা তোৰ বাপেৰে যেনেকুৱা চিকতাহে মিঠাতেল দোকানৰ পৰা 2 টকাহে আনিবলৈ যায় তোকো কেনেকৈ আইফোন লৈ দিলেও তোক 40,000 টকা দি পিনে হ'ব দিয়ক আপুনিও তেনেকৈহে কৈছে হ'ব দিয়ক মই ক'বলৈ আহিছিলোঁ কথা খাই যাওঁগৈ সেই চিপছটোৱে কেনেকৈ তাক ইমান টকা দি মোবাইলটো লৈ দিছে হয় আকৌ লৈ দিছে পিতকক ফিটাহি মাৰি পেলাই পঠিয়াই দিছে মোৰ ওচৰত হা মই হ'বলা কিনি দিব নোৱাৰিম নেকি মোকো লৈ দিবা নেকি বোলা মোক এটা লৈ দিবা বোলা এই কলি খঙতে কথা খাহে কৈছো তোক লাগেই নে বোলা নে পাপা বোলা তাত থাকি দামী এটা লামি 40,000 লৈছে মোক 50,000 দি লৈ দিবা দেই বাপেৰৰ মূৰাটো বিকি ল'বি তই 50,000 দি এই টিয়া ককাইদেউ ৰখিছেনে কি ৰখা দেখিলি তই হে কি ৰখা দেখিলি ৰচনে কবি ৰৈ আছো তই দেখা নাই আমাৰ আজি মেলেংখোৱাক মোবাইল এটা লৈ দিলো নহয় 40,000 দি দেখিলে নাই দেখিলো সেইটো লৈ দি কি পিতক একেবাৰে ফিটাহি মাৰি পেলাই পঠিয়াই দিছিলি নি মোৰ ঘৰত হে বৰ কিবা এটা লৈ দিলি তই হে তই কিমান দাম দি লৈ দিছো 40,000 টকা দি পিনে লৈ দিছো তই লৈ দিব পাৰিছ জানো তোৰ ল'ৰাটোক হে কি 40,000 লৈ দিলো বুলি ইমান তই ফিটাহি মাৰি পেলাই 40,000 লৈ দিবলৈ হে 4 লাখ টকা দি লৈ দিম মই তেনেকুৱা 10টা মোবাইল আনি দিম একদম চকাচক মাৰো হয় নেকি মই আকৌ নাজানো নহয় তেনেকে আনি দিব পাৰিব বুলি আনে যদি আনি দিব আমি চাবলৈ আহিম আকৌ কথা নাই যদি আঁতৰি যা তই মোৰ চুকত যা আঁতৰি যা বল খেলিবলৈ যাওঁগৈ আজি ঘৰত নি কি কৰিবি গৰমত ঘামি ভেকেটা গোন্ধ ওলাব তোৰ গা পা বল খেলত কিবা নোলাব বল খেলত ঘামিলে ভেকেটা কি একেবাৰে মেকেটা গোন্ধাব বৈ যাওঁ একো নহয় বৈ যাওঁ খেলোগে তহঁতি বল খেলিবলৈ যাওঁ নেকি ভাবিছো খেলিবলৈ যাম বুলি তই খালি বৰ বেলেগ ষ্টাইলত আহিলি দেখোন ডিঙি সেইডাল কি পিন্ধিলি শিকলি দেখোন হয় পাই এডাল ডিঙিত শিকলি নে কি পিন্ধিলি তই এইডাল সোণৰ চেন কালি কিনিলো আকৌ দেখিছেনে নাম চাম লগাই লৈছো এছ বুলি কৈ পিনে এইডাল সোণৰ চেন নহয় কালি কাৰোবাৰ ঘৰত তই চুৰ কৰিলে হ'লা তই শিকলি লগাই ডিঙিত বান্ধি থৈছিলে নেকি সেইডাল ডিঙিতে লাগি আহিলে চাগে
তই মোক ইমান চুৰ বুলি ভাবিছ নিহে এডাল 10 টকাত কালি মই কিনি আনিছো 1,20,000 দি পিনে আমাৰ পাপাই কিনি দিছে আৰু আপে 1,20,000 ক'ত পাব দোকানত গেলা আলুহে বেচে কিবা গেলা আলুৱে নেকি বা অকল গেলা পিঁয়াজ গেলা আলু মিঠাতেলৰ পৰা ধৰি চব গেলাই আৰু দোকানত তুই গেলা গেলা কৰি থাক যে সেইখিনিকে আনি খাওঁ দেখোন সেইখিনিকে আহি দেখোন খাই খাই সদায় এনেকৈ হাগি আছ লোৱা কি আলোচনা কৰিছো তহঁতি গোটেইকেইটা থুপ খালে নিগনিকেইটা নিচিনাকে বল খেলা কথা আলোচনা কৰিছিলো বুজিছেনে আমাৰ এই লঞ্চিনা একেবাৰে মোচনত ওলাই দিছে দেখোন একেবাৰে গোটেইটো ধৰিবই নোৱাৰে চশমা তচমা লগাই গোটেইটো কালকেটো গোটেইটো ই কালকেটো হয় আকৌ কোনোবা চুচাই ঘঁহিলেনো পোপায় খোৱাইটো বেয়া কথা কোৱা নাই দেই ইয়াক কোনোবা চৌচাই ঘঁৰাই নিহে লাগিলে পাই কালি চুকোতে কোনোবাই চৌচাই ঘঁহি পিঠালে ওলাই মুখত তাৰ আগত ভাত চুকৰি খালে নে কি শাক চুকৰি খালে নে খালে আৰু ইহে জানে এই তহঁতি যে মোক চবেই চুৰ বুলি কৈছ যে কিহত চুৰ কৰা দেখিছ তহঁতি প্ৰমাণ দিব পাৰিবি নেকি তহঁতৰ ঘৰত মই কিবা ফুটা কৰি এটা আনি পোৱা নাই দিলেগে গম পাইছ নে তহঁতৰ ফুল এপাও চিঙি পোৱা নাই দিলেগে ৰাস্তাত মই এনেও পিল্লকেতো বল খেলিবলৈ যায় নি গৰমত অকণমান খেলিলে ভাল লাগিব আৰু পাতা চিল্টা লাগিব উৰি ফুৰিব পাৰিব এনে শকত আছে কাহিনীবা ঢাপকে পাছাতে পৰি মৰি থাকিব নহ'লে মই নেখেলিম নহয় বোপাই বুজিছা মই যদি খেলো তোমালোকে বলৰ লগত উৰি যাবা উৰি গৈ আকৌ হিমালয়ত পৰিবাগে হিমালয়ৰ পৰা ঘূৰি আহিব নোৱাৰিবা হিমালয়ত থাকিলে মানে ঠাণ্ডা বৰফৰ জেগা একদম মিহি মিহিয়ে গৰমত ঘূৰি বিন্দাছ একদম কলো নহয় হয় নেকি হিমালয়তহে থাকিবলৈ মন গৈছে নেকি তালৈ গ'লে আকৌ ঘূৰি আহিব পাৰিবি নহয় তই এনেই হাঁহ এডাল লচকে গৈ পিনে তাত গৈ পিনে কাঁইটো কৰিবি একেবাৰে এইবোৰ কৈ থাকিব নালাগে বলক খেলিবলৈ যাওঁগে গোটেইখন এপাক খেলি মেলি আহোঁগে হাউকে মুঠতে গাটো ভেকা পেট গোন্ধাই দেখা নাই নেকি তই মই কেনেকে বহি আছো গৰমত দেখা নাই টিকা চিটা একেবাৰে জ্বলি গৈছে বহি আছো বালিতে এবাৰ পূজাত গাড়ী এখন ল'ম বুলি ভাবিছো এতিয়া কেনেকুৱা হ'ব বাৰু গাড়ী লৈ হাতী লৈ ঘোঁৰা লৈ যি লৈ থাক মোকনো কেলে জহাবলৈ আহিছে আৰু তোৰ বাপে যিটো চিকটা লৈ দিব জানো তোক জেপতে পইচা পচি যায়গে পইচাই ল'ব লাগিব আকৌ এবাৰ চেপা মাৰি ধৰিব লাগিব নিদিলে নিম নহয় নিদিলে একদম কলো নহয় মই এইবাৰ একেবাৰে গৰু হ'লেও বেছি দিম এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছে নেকি গৰু বেছি দিম বুলি কৈছে যে তইতো চুৰ কৰি তোৰ তই ক'ৰবাত বান্ধিয়ে খাই থাক দেখোন এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছে নি আকৌ সেই এইটো নহয় ঘৰৰ গৰু বেছি দিম বুলি কৈছো আকৌ এইবাৰ গৰু বেচা ধান্দা মাৰিলি তই তাহানি মাটি এডোখৰ বন্ধক দি দে আকৌ তেতিয়া এখন কি দুখন ল'ব পাৰিবি পূজা গাড়ীহে হয় নেকি মই আকৌ ভবাই নাই নহয় সেইটো কৰিব পাৰি বুলি মই আমাৰ নহ'লে দেউতাক কওঁগে নহ'লে দেই যা কালকেতো যা খালি মাথাটো অকণমান চেফটি কৰি থবি বাপে মাৰ মাৰি দিবও পাৰে এতিয়া কি কৰি আছো তই ইয়াত বহি আছ যে কালি পৰীক্ষা আছিলে নহয় কেনেকুৱা হ'ল তোৰ বৰ্তা এনেই বহি আছো কি কৰিবনো কালি পৰীক্ষাটো ইমান বেয়া হোৱা নাই বাৰু ভালেই হৈছে অসমীয়া আছিলে ৰচনা আহিছিলে নে গৰু বিষৰ ৰচনাখন আহিছিলে চাগে নহয় জানো আহিছিলে গৰু বিষৰ ৰচনা আহিছিলে পাৰিলি নে লিখিবলৈ পাৰিলো ধুনীয়া আছে একদম ধুনীয়া আছে ধুনীয়া আছে নে বাৰু কচোন কেনেকুৱা লিখিলি কেনেকে লিখিলি কি বুলি লিখিলি শুনি চাওঁ কি গৰু বিষৰ ৰচনা গৰু বিষৰ ৰচনা হেৰি আকৌ গৰু দুটা 4টা ঠেং নেগু এডাল কাণ দুখন গৰুৱে মানে ঘাঁহ খায় সেনেকে লিখি দিলো হাল বাব পাৰি গাখীৰ খাব পাৰি মুঠকে লিখি দিছ নহয় জানো মুঠকে লিখি দিছো গৰু ঠেং 4টা কাণ দুখন নেগু এডাল তেনেকে লিখি দিছো ধুনীয়া হৈছে পাৰিছ দেই একদম ধুনীয়া লিখিছ 10ৰ ভিতৰত 10 দিব তোক 10ৰ ভিতৰত 10 দিবনে দিব 10ৰ ভিতৰত 10 দিব বাপে ফোন নম্বৰটো দি থৈ আহিছ নে দেউতা ফোন নম্বৰটো দিবলৈ পাহৰি থাকিলো নহয় স্কুললৈ গ'লে দি থৈ আহিবি দেই বাপে ফোন নম্বৰটো দি থৈ আহিবি আৰু পাৰিলে মানে হেৰি কৰিবি লগত মানে তই এই পিঠিত ঢকুৱা চিটা বান্ধি আহিবি ঘৰলৈ আহোঁতে আৰু এতিয়া কি চিন্তা কৰিছ ওপৰলৈ মুখখন মেলি লৈ মেলেং খুৱাই লৈ কি চাই আছ হয় কথা এটা চিন্তা কৰিছো তাকে তোক কওঁ জানো
কচোন ক কি বা চিন্তা কৰি আছ তই চাওঁ শুনি চাওঁ কেনেকুৱা কথানো চিন্তা কৰ তই মনে মনে ভাবি আছো বেলিটোৱে মানে ইমান আমনি কৰি আছে ইমান গৰম একদম বহিবও নোৱাৰি গছৰ তলতো বহিব নোৱাৰি মানে কত শান্তি নাইকিয়া হৈ গৈছে মানে তাকে চিন্তা কৰিছো বেলিটোক কিবা এটা কৰিব লাগিব বেলিটো কি কৰিম বুলি চিন্তা কৰিলি কচোন ক শুনি চাওঁ তোৰ মুখৰ পৰাই কেনেকুৱা ধৰণৰ চিন্তা কৰিছ তই আজিকালি বৰ ৰোমান্টিক হৈ গৈছ দেই ইমানটো মডাৰ্ণ হৈ গৈছ কিন্তু পেটকাটো বেলিটো ঢাকিব আনিব হাও বেলেগ কথা কলি দেই শিখা বেলিটো আকৌ কেনেকে ঢাকিবি হয় কচোন ক মই ভাবিছো টিপাল তিনিটামান কিনি আনি বেলিটো চবফালৰ পৰা মানে ঢাকি দিলে কেনেকুৱা হ'ব হে এই খা আকৌ কি কলি তই টিপাল ইমানডাল বেলি কেনেকে ঢাকিবি হয় এইটো গৰমত দেখোন একেবাৰে জ্বলি এদাই হৈ যাব নাই মাজে মাজে পানী দি থাকিলে কেনেকুৱা হ'ব নহ'লে ৰাম ৰাম তই দেখোন কি ক'বলৈ ধৰিছ আজিকালি এই তোক বাৰু মায়ে কি খাই জন্ম দিলে হয় মায়ে কথা নুলিয়াবি তই ইয়াত এতিয়া অকল চিন্তা কৰ বেলিটোক কেনেকে ঢাকিম ৰাম ৰাম তোৰ ভাগৰ অকণমান ব্ৰেইনটো কেয়াৰ খৰচি নিব হে এতিয়া মানুহে কয় খালি মোৰ বিশ্বাস নহয় পেটুৱা বাইদেউ হে এই খা আকৌ কেনেকুৱা কথা কৈ দিলি আকৌ তই ঘপকে এতিয়া হে সেই পেটুৱা বাইদেউ মই তোক কৈহে চাইছো তইনো কি বুলিনো ক এই তই কুকুৰ চুপুতি মাৰি পেলাই বিচাৰি পোৱা নাই হে এতিয়া বৈ কুঁহিয়াৰ ৰস খাওঁগে বৈ সেই ডোখৰত বোলে কুঁহিয়াৰ ৰস চপিছে বৈ সেই মোৰ পইচা পাতি নাই মই নাজানো তই যা সেই মই দিম বৈ মই দিম মই আকৌ দুগিলাচ খাম আকৌ দেই দুগিলাচ খাম আকৌ এগিলাচ ঘৰলৈ লৈ যাবলৈ দিব লাগিব নহ'লে নাযাওঁ আৰু তোক খাবলৈও লাগে আকৌ ঘৰলৈও নিবলৈ লাগে এখা আকৌ কি কৰিলি আকৌ হে এই মোৰ পইচা গছত লাগিছে নেকি মই আকৌ গছত লাগিছে বুলি ঝৰঝৰকে জোকাই দিছো বটল লৈ আহিছো তই আজিকালি বৰ বেলেগ কথা ক'বলৈ ধৰিছ দেই বৈ হ'ব দে মই গছে ৰুইছো বাৰু বৈ কি কৰিছ তই দেখা নাই নেকি তই মই কেনেকে বহি আছো গৰমত দেখা নাই টিকা চিকা একেবাৰে জ্বলি গৈছে বহি আছো বালিতে এবাৰ পুৰাত গাড়ী এখন ল'ম বুলি ভাবিছো এতিয়া কেনেকুৱা হ'ব বাৰু গাড়ী লৈ হাতী লৈ ঘোঁৰা লৈ যি লৈ থাক মোকনো কেলে জহাব লাগিছে হে আৰু তোৰ বাপে যিটো চিকটা লৈ দিব জানো তোক হে জেপতে পইচা পচি যায়গে পইচাই ল'ব লাগিব আকৌ এবাৰ চেপা মাৰি ধৰিব লাগিব নিদিলে নিদিলে একদম কলো নহয় মই এইবাৰ একেবাৰে গৰু হ'লেও বেছি দিম এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছে নেকি গৰু বেছি দিম বুলি কৈছে যে তই চুৰ কৰি তোৰ ক'ৰবাত বান্ধিয়ে খাই থাক দেখোন এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছে নি আকৌ সেই এইটো নহয় ঘৰৰ গৰু বেছি দিম বুলি কৈছো আকৌ এইবাৰ গৰু বেচা ধান্দা মাৰিলি তই তাহানি মাটি এডোখৰ বন্ধক দি দে আকৌ তেতিয়া এখন কি দুখন ল'ব পাৰিবি পূজা গাড়ীহে হয় নেকি মই আকৌ ভবাই নাই নহয় সেইটো কৰিব পাৰি বুলি মই আমাৰ নহ'লে দেউতাক কমগে নহ'লে দেই যা কালৈকে তই যা খালি মাথাটো অকণমান চেফটি কৰি থবি বাপে মাৰ মাৰি দিবও পাৰে এতিয়া কি কৰি আছো তই ইয়াত বহি আছ যে কালি পৰীক্ষা আছিলে নহয় কেনেকুৱা হ'ল তোৰ বৰ্তা এনেই বহি আছো কি কৰিবনো কালি পৰীক্ষাটো ইমান বেয়া হোৱা নাই বাৰু ভালেই হৈছে অসমীয়া আছিলে ৰচনা আহিছিলে নে গৰু বিষৰ ৰচনাখন আহিছিলে চাগে নহয় জানো আহিছিলে গৰু বিষৰ ৰচনা আহিছিলে পাৰিলি নে লিখিবলৈ হা পাৰিলো ধুনীয়া আছে একদম ধুনীয়া আছে ধুনীয়া আছে নে বাৰু কচোন কেনেকুৱা লিখিলি কেনেকে লিখিলি কি বুলি লিখিলি শুনি চাওঁ কি গৰু বিষৰ ৰচনা গৰু বিষৰ ৰচনা হেৰি আকৌ গৰু দুটা চাৰিটা ঠেং নেগু এডাল কাণ দুখন গৰুৱে মানে ঘাঁহ খায় সেনেকে লিখি দিলো হাল বাব পাৰি গাখীৰ খাব পাৰি মুঠকে লিখি দিছ নহয় জানো মুঠকে লিখি দিছো গৰু ঠেং চাৰিটা কাণ দুখন নেগু এডাল তেনেকে লিখি দিছো ধুনীয়া হৈছে পাৰিছ দেই একদম ধুনীয়া লিখিছ 10ৰ ভিতৰত 10 দিব তোক 10ৰ ভিতৰত 10 দিবনে দিব 10ৰ ভিতৰত 10 দিব বাপে ফোন নম্বৰটো দি থৈ আহিছ নে দেউতা ফোন নম্বৰটো দিবলৈ পাহৰি থাকিলো নহয় স্কুললৈ গ'লে দি থৈ আহিবি দেই বাপে ফোন নম্বৰটো দি থৈ আহিবি
আৰু পাৰিলে মানে হেৰি কৰিবি লগত মানে তই এই পিঠিত ঢুকুৱাই চিটা বান্ধি আহিবি ঘৰলৈ আহোঁতে। এতিয়া মোক চোক মেলেংকাল কি চাই আছনো ওপৰলে হে? তই দেখা নাই নেকি মই কি চাই আছো হে? এই কালকেটো এখন গোটেই পকা আম গছত। হয় আকৌ মই মনেই কোৱা নাই ন ওপৰত যে পকা আম লাগি আছে বুলি। তইনো কেনেকে দেখিলি? এই কালকেটো তই কাৰ ঘৰত হাঁহ কণী, কাৰ ঘৰত কুকুৰা কণী, কাৰ ঘৰত কি আছে সেইবিলাকে চাই পাওঁ অকল কেনেকে চুৰ কৰি দোকানত দি মটন খাওঁ চানা খাওঁ বুলি হে? এই কালকেটো তই যে অকল চুৰ কৰি থাক, মোক কি চুৰ কৰিলো তহঁতৰ ঘৰত মই তহঁতৰ ঘৰত হে? ঐ তোৰ ওপৰলৈ চাবলৈনো ক'ত সময় হ'ব? তই সেই লোকৰ মুঠতে হাঁহ কণী আছে নে, কুকুৰা কণী আছে নে, উমনিত কুকুৰা আছে নে এইবিলাকে চাই প হে? কালকেটো হ'ব দে চুৰ বাৰু মই পকা আম এটা মোকো দে আকৌ খাওঁ। মই চাইহে আছো পৰা নাই। পাৰিলেহে খাব পাৰিবি, নাপাৰিলে কেনেকে খাবি হে? পাৰ আকৌ দুইটা খাম আকৌ দেই। ৱাহ কালকেটো তই মোক চুক ধৰি একেবাৰে এং খুৱাই দাঁত চাত উলিয়াই ললি ৱাই। সেইখিনি তোৰ দাঁতেই নে বুটি কো? ৰাম ৰাম। মোৰ দাঁতকেইটাতো পচন্দ আছে নেকি? পচন্দ আছে যদি ক আকৌ লগাই দিম নহয়। তোৰ সেইকেইটা মোক পইচা দিলেও নালাগে, এনে দিলেও নালাগে দেই। কৃষ্ণ বঞ্চিকেইটা মোক পাব পাই। তই যদি আম নাপাৱ নহ'লে গছজোপালে কেলে চাই আছিলো নহয় এতিয়া? গছজোপালে মই চাই থাকিলেও আমটোলে চাই থাকিলে বুলি কি পাৰিব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি? মই আমখিনি পাৰি বেচিমগে, বেছি পইচা পাম। সেই পইচাৰে মই চাইকেল কিনিম বুজিছ? তই আম বেপাৰ কৰি চাইকেল কিনিম বুলি চিন্তা কৰিছ নেকি? তোৰ নিচিনাকে হাঁহ কুকুৰা মানে কুকুৰা লোকৰ উমনি কুকুৰা চুৰ কৰি বেচি পিনে কিনিব লাগে নেকি চাইকেল? এই কালকেটো তই যে মোক অকল চুৰে কৰি থাক যে, অকল চুৰে কৰি থাক যে, তইনো কেনেকুৱা হে? বাৰু মই যিয়ে নহওঁ বাৰু সেইটো বাদ দে। তই কলৈ যাওঁ বুলি আহিছিলি সেইটো ক। কাৰ ঘৰত আজি তোৰ এমটো লৈছ কহোঁ কালকেটো? মই কাৰ ঘৰতো এম লোৱা নাই। মই ৰাস্তাই আহিহে আছিলো, তোক দেখিহে ৰৈ কথা কৈ আছো। হয় নেকি? তেতিয়াহ'লে তই যা, যেনি আহিছিলি তেনি যাগে যা। মোৰ লগত কথা পাতি তোৰ লাভ নাই। মই আম পাৰিম, আম বেচিম, ছাগল কিনিম। তই যাগে যা। তিয়া তই যি কৰি থাক, মই যাওঁগে নহ'লে দেই। যা তই যেনি যাবি আৰু নাহিবি আৰু দেই। ল'ৰাহেঁত আজি ভাওনা নাটক খুলিম বুলি ভাবিছো নহয়, তহঁতি আহিবি দেই নামঘৰলৈ। বৰ্তা আজি নাটক খুলিব নেকি? নাটক খুলিবৰ কাৰণেহে মাতিছো আকৌ। তেনেহলে মই ভাওনা পাত এটা এবাৰ ল'ম দেই। লবি কেলে নলবি? চবকে দিম দেই, চবকে দিম। মই হনুমানটো ল'ম নহলে। তই ভাওনাখনৰ আকৌ নাটকখনৰ নামটো কি নজনাকে হনুমানটো ল'ম বুলি কলি যে? হনুমান নাইকিয়া নাটক নেকি সেইখন খুলিব, যিখন খুলিব? সিদ্ধান্ত কৰি লওঁ তাৰপৰা দিম কি পাত লবি, তাৰপিছতে চিলেক্ট কৰিম দেই। বৰ্তা এইটো কি পাত লয়? হনুমান? ই আকৌ নাটকখনৰ নামটো চিলেক্ট নকৰোঁতে হনুমান ল'ম বুলি ক'লে নহয়। কালকেটো তই কি ল? হনুমান ল। হনুমান লবি নে তই হনুমান লবি? তোৰ দাঁত যি চলাহেঁত সেই চলাহেঁত তই হনুমান লৈ কেনেকে ওলাবি? তোৰ দেখোন গাত মঙহে নাই। গাত মঙহ নাই বুলি মই কি ভাওনা পাত ল'ব নোৱাৰিম নি? হনুমান পাতটো মই ল'মেই। অৱশ্যে তই হনুমানটো নোৱাৰ নহয়, পাৰিবি। মেকআপৰ বলত তোৰ দাঁতকেইটা লুকাই যাব বাৰু। তহঁতি তৰ্ক বিতৰ্ক কৰি নাথাকিবি দেই। এই পেটলা কৰাই আহিল তাৰপৰা সিদ্ধান্ত কৰি দিব দেই। কি আলোচনা কৰিছো ল'ৰাহেঁত? কিনো আলোচনা কৰিম? বৰ্তা আজি নাটক খুলিব বুলি কৈছে, ভাওনা পাতটা মই ল'ম বুলি কৈছো। কালকেতো বাকী ভাও পাত ল'ম বুলি ভাবিলি নি হেও? ল'মেই বা মই হনুমানটো ল'ম। হনুমান লবি, ঠিক আছে হনুমানেই লবি বাৰু। হনুমান বাৰু কোনখন নাটকত আছে তাকে কচোন তই? পেটলা কাইদেউ ইনো ক'ৰ পৰা জানিব? কাৰ ঘৰ মানে উমনিত কুকুৰা আছে, কাৰ ঘৰত হাঁহৰ উমনিত হাঁহ আছে সেইখিনিহে জানে। তই অকল যেতিয়া তেতিয়া যে মোৰ কুকুৰা হাঁহৰ কথা কৈ নাথাকিবি আকৌ দেই। হ'ব তহঁতি দেখোন কাজিয়া কৰি মৰিবি এতিয়া।
ঐ সিহঁতি যি কোৱা কৰি থাক মই পাত্তা ল'ম বুলি ভাবিছোঁ দেই এইবাৰ ৱাহ এইবাৰ নেউলাও পাত ল'ম বুলি ভাবিছ নেকি সেও এইবাৰ নেউলা আকৌ কি মন গ'ল তোৰ ভাও পাত ল'বলৈ ভাও নকওঁতে মানে বুঢ়া হলোগে দেখোন এতিয়া এয়া ফিগাৰ দেখিছে দেখোন একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে তেও ভাও পাত্তা ল'বলৈ মন যায় পেটলা কাইদেউ ইয়াৰ সীতাজনীকে দি দিব লাগেও বকে ভাও পাত লওঁ কৰি আছে এনেই ডাং দীঘল মানুহ আৰু লগত হনুমানটো হোৱাব কালকেতো নাটকখন কি খুলিম তাকে সিদ্ধান্ত কৰিব পৰা নাই নহয় বুজিছ উপায়হেত বাৰু হেৰি নহয় তিয়া তই যে আজি বৰ মনটো মাৰি থকা নিচিনা দেখিছো বোপাই কি কবি পেটলা কাইদেউ একেবাৰে ধাৰিয়ে পাতিয়ে গৈছে ৱাহ কি গ'লো তোৰ ধাৰিয়ে পাতিয়ে হয় কি গৈছে তোৰ ধাৰিয়ে পাতি পেটলা কাইদেউ কি যাব নোৱাৰো জানিবই লাগে দেখোন জানিবই লাগে মানে কি হ'ল বাৰু কাহিনীটো কওঁ কি হ'ল ধাৰিয়ে পাতি মানে তই পেট বেয়া কৰিছে ন কালিও পা একেবাৰে অৱস্থাই নাই লেট্ৰিনলৈও যাব নোৱাৰো বিচনাৰ পৰা উঠিবও নোৱাৰো পিয়াত বহিলেও উঠিব নোৱাৰো চকীত বহিবলৈও উঠিব নোৱাৰো উঠি দিলেই দেখোন পোকেই যায় এতিয়া থিয় হৈ আছে টিপা মাৰি সেইটো কাৰণে তই লছ হোৱা নাই মানে এতিয়াহে বুজিছো লছ হ'লে গুচিয়ে যাব নি আকৌ লছ হ'বই ন লছ হ'লেই যাব তই আজি তেতিয়াহ'লে নাটক খোলালে কেনেকে যাবি হয় লোকক হাঁহছো কুকুৰাছো কওঁতে নিজৰ অৱস্থা দেখিছনে পেটলা কাইদেউ অৱস্থাই বেয়া লোকক হাঁহেহি কালকেতো তই বেছি কেট পৰি নাথাকিবি আকৌ দেই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'ম আকৌ তই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'বি নেকি ঠিলা মাৰি হ'লেও ল'ম বাৰু হ'ব দে তহঁতি তাত বৰকে লাগি নাথাকিবি হেৰি নহয় তিয়া তই কি পাত ল'ম বুলি ভাবিছ পিছে মই ভাওনাখন বা নামটো কি সেইটো জানিলেহে ক'ব পাৰিম কি পাত ল'ম তেও মনে মনে ভাবিছো যদি ৰামায়ণৰ নাটক খোলা হয় ৰাৱণটোকে ল'ম বুলি ভাবিছো তিয়াই বৰ বেলেগ পাত চিলেক্ট কৰিলি দেই ৰাৱণহে ল'বি নেকি বুলি ভাবিছো পেটলা কাইদেউ দেই বাৰু এইবাৰ তেতিয়াহ'লে তিয়াই কি ৰাৱণ ল'ম বুলি ভাবিলি বাৰু হ'ব দে নাটকখন চিলেক্ট কৰি লওঁ তই ৰাৱণে লওঁ নে কি ল'বি আৰু দেই বাৰু হ'ব এতিয়া গধূলিলৈ গোটেইখন যাবি নামঘৰলৈ এই ভাওনা নাটকখন খুলিব লাগিব দেই যোৱাটো যাম বৰ্তা খালি এই কালকটো পিছত এটা লাগিবই নহয় কালকটো পিছত আকৌ কি লাগে নহয় ই গধূলি ওলাই যাম মানে কাৰোবাৰ ঘৰত আকৌ কুকুৰা হাত বাই বুলিহে ভয় সেইটো কথা সেই নকয় এইবোৰ নকয় হ'ব দে যা বৰ জিতি কথা কৈ নাথাকিবি দেই মই ঘৰত কৈ দিম আকৌ দেউতাৰ আগত কবি তোৰ বাপে শিক্ষা দিছে তোৰ বাপে চুৰহে তামোল চুৰহে বাৰু হ'ব দে তহঁতি কাজিয়া কৰি থাকিবি তেতিয়া ঘূৰা ঘূৰি যা আৰু গধূলিলৈ নাটকলৈ আহিবি দেই যা এতিয়া মোক চোখ মেলেংকাল কি চাই আছোনো ওপৰলৈ তই দেখা নাই নেকি মই কি চাই আছো এই কালকেটো দেখা নাই এখন গোটেই পকা আম গছত হয় আকৌ মই মনেই কোৱা নাই ন ওপৰত যে পকা আম লাগি আছে বুলি তইনো কেনেকে দেখিলি কালকেটো তই কাৰ ঘৰত হাঁহ কণী কাৰ ঘৰত কুকুৰা কণী কাৰ ঘৰত কি আছে সেইবিলাকে চাই অকল কেনেকে চুৰ কৰি দোকানত দি মটন খাওঁ চানা খাওঁ বুলি সেই কালকেটো তই যে অকল চুৰ কৰি থাক মোক কি চুৰ কৰিলো তহঁতৰ ঘৰত মই তহঁতৰ ঘৰত তোৰ ওপৰে চাবলৈনো ক'ত সময় হ'ব তই সেই লোকৰ মুঠতে হাঁহ কণী আছে নে কুকুৰা কণী আছে নে উমনিত কুকুৰা আছে নে এইবিলাকে চাই কালকেটো হ'ব দে চুৰ বাৰু মই পকা আম এটা মোকো দে আকৌ খাওঁ মই চাইহে আছো পৰা নাই পাৰিলেহে খাব পাৰিবি নাপাৰিলে কেনেকে খাবি পাৰ আকৌ দুইটা খাম আকৌ দেই ৱাহ কালকেটো তই মুখ চুখ ধুই একেবাৰে এং খোৱা দাঁত চাত উলিয়াই ললি সেইকেইটা তোৰ দাঁতেই নে বুটি কো ৰাম মোৰ দাঁতকেইটা তোৰ পচন্দ আছে নেকি পচন্দ আছে যদি ক লগাই দিম নহয় তোৰ সেইকেইটা মোক পইচা দিলেও নালাগে এনে দিলেও নালাগে দেই কৃষ্ণ বঞ্চিকেইটা মোক পাব পাই তই যদি আম নাপাৱ নহ'লে গছজোপালৈ কেলে চাই আছিলো নহয় এতিয়া গছজোপালৈ মই চাই থাকিলেও আমটোলৈ চাই থাকিলে বুলি কি পাৰিব লাগিব বুলি ক'ৰবাত লিখা আছে নেকি মই আমখিনি পাৰি বেচিমগে বেছি পইচা পাম সেই পইচাই মই চাইকেল কিনিম বুজিছ তই আম বেপাৰ কৰি চাইকেল কিনিম বুলি চিন্তা কৰিছ নেকি
তোৰ নিচিনাকে হাঁহ কুকুৰা এই মানে কুকুৰা লোকৰ উমনি কুকুৰা চুৰ কৰি বেচি পিনে কিনিব লাগে নে কি চাইকেল এই কালকেটো এই তই যে মোক অকল চুৰে কৰি থাক যে অকল চুৰে কৰি থাক যে তইনো কেনেকুৱা হে বাৰু মই যিয়ে নহওঁ বাৰু সেইটো বাদ দে তই কলৈ যাওঁ বুলি আহিছিলি সেইটো ক কাৰ ঘৰত আজি তোৰ এমটো লৈছ কহো কালকেটো মই কাৰ ঘৰতো এম লোৱা নাই মই ৰাস্তাই আহিহে আছিলো তোক দেখিহে ৰৈ কথা কৈ আছো হয় নেকি তেতিয়াহ'লে তই যা যেনি আহিলি তেনি যাগে যা মোৰ লগত কথা পাতি তোৰ লাভ নাই মই আম পাৰিম আম বেচিম ছাগল কিনিম তই যাগে যা তিয়া তই যি কৰি থাক মই যাওঁগে নহ'লে দেই যা তই যেনি যাবি আৰু নাহিবি আৰু দেই ল'ৰাহেঁত আজি ভাওনা নাটক খুলিম বুলি ভাবিছো নহয় তহঁতি আহিবি দেই নামঘৰলৈ বৰ্তা আজি নাটক খুলিব নেকি নাটক খুলিবৰ কাৰণেহে মাতিছো আকৌ তেনেহ'লে মই ভাওনা পাত এটা এবাৰ ল'ম দেই লবি কেলে নলবি চবকে দিম দেই চবকে দিম মই হনুমানটো ল'ম নহ'লে তই ভাওনাখনৰ আকৌ নাটকখনৰ নামটো কি নজনাকে হনুমানটো ল'ম বুলি ক'লি যে হনুমান নাইকিয়া নাটক নেকি সেইখন খুলিব যিখন খুলিব সিদ্ধান্ত কৰি লওঁ তাৰপৰা দিম কি পাত ল'বি তাৰপিছতে চিলেক্ট কৰিম দেই বৰ্তা এইটোৱে কি পাত লয় হনুমান ই আকৌ নাটকখনৰ নামটো চিলেক্ট নকৰোঁতে হনুমান ল'ম বুলি ক'লে নহয় কালকেটো তই কি ল হনুমান লবি নে তই হনুমান লবি তোৰ দাঁত যি চলাহেঁত সেই চলাহেঁত তই হনুমান লৈ কেনেকৈ ওলাবি তোৰ দেখোন গাত মঙহে নাই এতিয়া গাত মঙহ নাই বুলি মই কি ভাওনা পাত ল'ব নোৱাৰিম নি হনুমান পাতটো মই ল'মেই অৱশ্যে তই হনুমানটো নোৱা নহয় পাৰিবি মেকআপৰ বলত তোৰ দাঁতকেইটা লুকাই যাব বাৰু তহঁতি তৰ্ক বিতৰ্ক কৰি নাথাকিবি দেই এই পেটলা কইদেউ আহিল তাৰপৰা সিদ্ধান্ত কৰি দিব দেই কি আলোচনা কৰিছো ল'ৰাহেঁত কিনো আলোচনা কৰিম বৰ্তাই আজি নাটক খুলিব বুলি কৈছে ভাওনা পাতটা মই ল'ম বুলি কৈছো কালকেতো বাকী ভাও পাত ল'ম বুলি ভাবিলি নি হেও ল'মেই বা মই হনুমানটো ল'ম হনুমান ল'বি ঠিক আছে হনুমানেই ল'বি বাৰু হনুমান বাৰু কোনখন নাটকত আছে তাকেই কচোন তই পেটলা কাইদেউ ইনো ক'ৰ পৰা জানিব কাৰ ঘৰ মানে উমনিত কুকুৰা আছে কাৰ ঘৰত হাঁহৰ উমনিত হাঁহ আছে সেইখিনিহে জানে তিয়া তই অকল যেতিয়া তেতিয়া যে মোৰ কুকুৰা হাঁহৰ কথা কৈ নাথাকিবি আকৌ দেই হ'ব তহঁতি দেখোন কাজিয়া কৰি মৰিব এতিয়া সিহঁতি যি কোৱা কৰি থাক মই পাতটা ল'ম বুলি ভাবিছো দেই এইবাৰ নেউলাও পাত ল'ম বুলি ভাবিছ নেকি হেও এইবাৰ নেউলা আকৌ কি মন গ'ল তোৰ ভাও পাত ল'বলৈ ভাও নকওঁতে মানে বুঢ়া হলোগে দেখোন এতিয়া এয়া ফিগাৰ দেখিছে দেখোন একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে তেও ভাও পাতটা ল'বলৈ মন যায় পেটলা কাইদেউ ইয়াৰ সীতাজনীকে দি দিব লাগে বকে ভাও পাত লওঁ কৰি আছে এনেই ডাং দীঘল মানুহ আৰু লগত হনুমানটো হোৱাব কালকেটো নাটকখন কি খুলিম তাকে সিদ্ধান্ত কৰিব পৰা নাই নহয় বুজিছ উপায়হেঁত বাৰু হেৰি নহয় তিয়া তই যে আজি বৰ মনটো মাৰি থকা নিচিনা দেখিছো বোপাই কি কবি পেটলা কাইদেউ একেবাৰে ধাৰিয়ে পাতিয়ে গৈছে কি গ'লো তোৰ ধাৰিয়ে পাতিয়ে হয় কি গৈছে তোৰ ধাৰিয়ে পাতি পেটলা কাইদেউ কি যাব নোৱাৰ জানিবই লাগে দেখোন জানিবই লাগে মানে কি হ'ল বাৰু কাহিনীটো কওঁ কি হ'ল ধাৰিয়ে পাতি মানে তই পেট বেয়া কৰিছে ন কালিও পৰা একেবাৰে অৱস্থাই নাই লেট্ৰিনলৈও যাব নোৱাৰো বিচনাৰ পৰা উঠিবও নোৱাৰো পিয়াত বহিলেও উঠিব নোৱাৰো চকীত বহিবলৈও উঠিব নোৱাৰো উঠি দিলে দেখোন পোকেই যায় এতিয়া থিয় হৈ আছে টিপা মাৰি সেইটো কাৰণে তই লছ হোৱা নাই মানে এতিয়াহে বুজিছো লছ হ'লে গুচিয়ে যাব নি আকৌ লছ হ'বই ন লছ হ'লেই যাব তই আজি তেতিয়াহ'লে নাটক খোলালে কেনেকে যাবি হয় লোকক হাঁহ চুৰ কুকুৰা চুৰ কৰোঁতে নিজৰ অৱস্থা দেখিছনে পেটলা কাইদেউ অৱস্থা বেয়া লোকক হাঁহেহি কালকেটো তই বেছি কেট কৰি নাথাকিবি আকৌ দেই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'ম আকৌ তই ভূমি ঠিলা মাৰি হ'লেও ভাওনা পাত ল'বি নেকি ঠিলা মাৰি হ'লেও ল'ম
বাৰু হ'ব দে তহঁতি তাত বৰকে লাগি নাথাকিবি হেৰি নহয় তিয়া তই কি পাত ল'ম বুলি ভাবিছ পিছে মই ভাওনাখন বা নামটো কি সেইটো জানিলেহে ক'ব পাৰিম কি পাত ল'ম তেও মনে মনে ভাবিছো যদি ৰামায়ণৰ নাটক খোলা হয় ৰাৱণটোকে ল'ম বুলি ভাবিছো তিয়াই বৰ বেলেগ পাত চিলেক্ট কৰিলি দেই ৰাৱণহে ল'বি নেকি বুলি ভাবিছো পেটলা বাইদেউ দেই বাৰু এইবাৰ তেতিয়াহ'লে তিয়াই কি ৰাৱণ ল'ম বুলি ভাবিলি বাৰু হ'ব দে নাটকখন চিলেক্ট কৰি লওঁ তই ৰাৱণে লওঁ নে কি ল'বি আৰু দেই বাৰু হ'ব এতিয়া গধূলিলৈ গোটেইখন যাবি নামঘৰলৈ এই ভাওনা নাটকখন খুলিব লাগিব দেই যোৱাটো যাম বৰ্তা খালি এই কালকটো পিছত এটা লাগিবই নহয় কালকটো পিছত আকৌ কি লাগে নহয় ই গধূলি ওলাই যাম মানে কাৰোবাৰ ঘৰত আকৌ কুকুৰা হাত বাই বুলিহে ভয় সেইটো কথা সেই নকয় এইবোৰ নকয় হ'ব দে যা বৰ জিতি কথা কৈ নাথাকিবি দেই মই ঘৰত কৈ দিম আকৌ দেউতাৰ আগত কবি তোৰ বাপে শিক্ষা দিছে তোৰ বাপে চুৰহে তামোল চুৰহে বাৰু হ'ব দে তহঁতি কাজিয়া কৰি থাকিবি এতিয়া ঘূৰা ঘূৰি যা আৰু গধূলিলৈ নাটকলৈ আহিবি দেই যা দেখা নাই নেকি তই মই কেনেকে বহি আছো গৰমত দেখা নাই টিকা চিটা একেবাৰে জ্বলি গৈছে বহি আছো বালিতে এবাৰ পূজাত গাড়ী এখন ল'ম বুলি ভাবিছো এতিয়া কেনেকুৱা হব বাৰু গাড়ী লৈ হাতী লৈ ঘোঁৰা লৈ যি লৈ থাক মোকনো কেলে জহাব লাগিছে আৰু তোৰ বাপে যিটো চিকটা লৈ দিব জানো তোক জেপতে পইচা পচি যায়গে পইচাই ল'ব লাগিব এবাৰ চেপা মাৰি ধৰিব লাগিব নিদিলে নিম ন নিদিলে একদম কলো নহয় মই এইবাৰ একেবাৰে গৰু হলেও বেছি দিম এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছে নেকি গৰু বেছি দিম বুলি কৈছে যে তই চুৰ কৰি তই ক'ৰবাত বান্ধিয়ে খাই থাক দেখোন এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছ নি আকৌ সেই এইটো নহয় ঘৰৰ গৰু বেছি দিম বুলি কৈছো আকৌ এইবাৰ গৰু বেচা ধান্দা মাৰিলি তই তাহানি মাটি এডোখৰ বন্ধক দি দে আকৌ তেতিয়া এখন কি দুখন ল'ব পাৰিবি পূজা গাড়ীহে হয় নেকি মই আকৌ ভবাই নাই নহয় সেইটো কৰিব পাৰি বুলি মই আমাৰ নহ'লে দেউতাক কমগে নহ'লে দেই যা কালকেটোত যা খালি মাথাটো অকণমান চেফটি কৰি থবি বাপে মাৰ মাৰি দিবও পাৰে তিয়া কি কৰি আছো তই ইয়াত বহি আছ যে কালি পৰীক্ষা আছিলে নহয় কেনেকুৱা হ'ল তোৰ বৰ্তা এনেই বহি আছো কি কৰিবনো কালি পৰীক্ষাটো ইমান বেয়া হোৱা নাই বাৰু ভালেই হৈছে অসমীয়া আছিলে ৰচনা আহিছিলে নে গৰু বিষৰ ৰচনাখন আহিছিলে চাগে নহয় জানো আহিছিলে গৰু বিষৰ ৰচনা আহিছিলে পাৰিলি নে লিখিবলৈ পাৰিলো ধুনীয়া আছে একদম ধুনীয়া আছে ধুনীয়া আছে নে বাৰু কচোন কেনেকে লিখিলি কি বুলি লিখিলি শুনি চাওঁ কি গৰু বিষৰ ৰচনা গৰু বিষৰ ৰচনা হেৰি আকৌ গৰু দুটা চাৰিটা ঠেং নেগু এডাল কাণ দুখন গৰুৱে মানে ঘাঁহ খায় সেনেকে লিখি দিলো হাল বাব পাৰি গাখীৰ খাব পাৰি মুখকে লিখি দিছ নহয় জানো মুখকে লিখি দিছো গৰু ঠেং চাৰিটা কাণ দুখন নেগু এডাল তেনেকে লিখি দিছো ধুনীয়া আছে পাৰিছ দেই একদম ধুনীয়া লিখিছ 10ৰ ভিতৰত 10 দিব তোক 10ৰ ভিতৰত 10 দিবনে দিব 10ৰ ভিতৰত 10 দিব বাপে ফোন নম্বৰটো দি থৈ আহিছ নে দেউতা ফোন নম্বৰটো দিবলৈ পাহৰি থাকিলো নহয় স্কুললৈ গ'লে দি থৈ আহিবি দেই বাপে ফোন নম্বৰটো দি থৈ আহিবি আৰু পাৰিলে মানে হেৰি কৰিবি লগত মানে তই এই পিঠিত ঢকুৱা ষ্টাৰ বান্ধি আহিবি ঘৰলৈ আহোঁতে আৰু এতিয়া কি চিন্তা কৰিছ ওপৰলৈ মুখখন মেলি লৈ মেলেং খুৱাই লৈ কি চাই আছ হয় কথা এটা চিন্তা কৰিছো তাকে তোক কওঁ জানো কচোন কি বা চিন্তা কৰি আছ তই শুনি চাওঁ কেনেকুৱা কথানো চিন্তা কৰ তই মনে ভাবি আছো বেলিটোৱে মানে ইমান আমনি কৰি আছে ইমান গৰম একদম বহিবও নোৱাৰি গছৰ তলতো বহিব নোৱাৰি মানে কত শান্তি নাইকিয়া হৈ গৈছে মানে তাকে চিন্তা কৰিছো বেলিটোক কিবা এটা কৰিব লাগিব বেলিটোক কি কৰিম বুলি চিন্তা কৰিলি কচোন শুনি চাওঁ তোৰ মুখৰ পৰাই কেনেকুৱা ধৰণৰ চিন্তা কৰিছ তই আজিকালি বৰ ৰোমান্টিক হৈ গৈছ দেই ইমানটো মডাৰ্ণ হৈ গৈছ কিন্তু
পেটকাইটো বেলিটো ঢাকিব আনিব হাও বেলেগ কথা কলি দেই শিখা বেলিটো আকৌ কেনেকে ঢাকিবি হয় কচোন ক মই ভাবিছো টিপাল তিনিটামান কিনি আনি বেলিটো চবফালৰ মানে ঢাকি দিলে কেনেকুৱা হ'ব হে এই খা আকৌ কি কলি ৰ টিপালে ইমানডাল বেলি কেনেকে ঢাকিবি হয় এইটো গৰমত দেখোন একেবাৰে জ্বলি এদাই হৈ যাব নাই মাজে মাজে পানী দি থাকিলে কেনেকুৱা হ'ব নহ'লে ৰাম ৰাম তই দেখোন কি ক'বলৈ ধৰিছ আজিকালি এই তোক বাৰু মায়ে কি খাই জন্ম দিলে হয় এই মায়ে কথা নোলিয়াবি তই ইয়াত এতিয়া অকল চিন্তা কৰ বেলিটো কেনেকে ঢাকিম ৰাম ৰাম তোৰ ভাগ্য অকণমান ব্ৰেইনটো কেয়াৰ খৰচি নিব হে এতিয়া মানুহে কয় খালি মোৰ বিশ্বাস নহয় পেটকাইটো হে এই খা আকৌ কেনেকুৱা কথা কৈ দিলি আকৌ তই ঘপকে এতিয়া হে সেই পেলুলা কয়তো মই তোক কৈহে চাইছো তইনো কি বুলিনো ক এই তই কুকুৰ চুপতি মাৰি পেলাই বিচাৰি পোৱা নাই হে এতিয়া বৈ কুঁহিয়াৰ ৰখাংগে বৈ সেই ডোখৰত বোলে কুঁহিয়াৰ ৰখ চাপিছে বৈ এই মোৰ পইচা পাতি নাই মই নাজানো তই যা সেই মই দিম বৈ মই দিম মই আকৌ দুগিলাচ খাম আকৌ দেই দুগিলাচ খাম আকৌ এগিলাচ ঘৰলৈ লৈ যাবলৈ দিব লাগিব নহ'লে নাযাওঁ আৰু তোক খাবলৈও লাগে আকৌ ঘৰলৈও নিবলৈ লাগে এখা আকৌ কি কৰিলি আকৌ হে এই মোৰ পইচা গছত লাগিছে নেকি মই আকৌ গছত লাগিছে বুলি ঝৰঝৰকে জোকাই দিছো বুটলি লৈ আহিছো তই আজিকালি বৰ বেলেগ কথা ক'বলৈ ধৰিছ দেই বৈ হ'ব দে মই গছে ৰুইছো বাৰু বৈ কি কৰিছ তই দেখা নাই নেকি তই মই কেনেকে বহি আছো গৰমত দেখা নাই টিকা চিকা একেবাৰে জ্বলি গৈছে বহি আছো বালিতে এবাৰ পূজাত গাড়ী এখন ল'ম বুলি ভাবিছো এতিয়া কেনেকুৱা হ'ব বাৰু ঐ গাড়ী লৈ হাতী লৈ ঘোঁৰা লৈ যি লৈ থাক মোকনো কেলে জহাবলৈ আহিছে হে আৰু তোৰ বাপে যিটো চিকটা লৈ দিব জানো তোক হে জেপতে পইচা পচি যায়গে পইচাই ল'ব লাগিব আকৌ এবাৰ চেপা মাৰি ধৰিব লাগিব নিদিলে নিম নহয় নিদিলে একদম ক'লো নহয় মই এইবাৰ একেবাৰে গৰু হ'লেও বেছি দিম এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছ নেকি গৰু বেছি দিম বুলি কৈছ যে তই চুৰ কৰি তোৰ তই ক'ৰবাত বান্ধিয়ে খাই থাক দেখোন এইবাৰ গৰু চুৰ কৰিবলৈ ধৰিছ নি আকৌ সেই এইটো নহয় ঘৰৰ গৰু বেছি দিম বুলি কৈছো আকৌ এইবাৰ গৰু বেচা ধান্দা মাৰিলি তই তাহানি মাটি এডোখৰ বন্ধক দি দে আকৌ তেতিয়া এখন কি দুখন ল'ব পাৰিবি পূজা গাড়ীহে হয় নেকি মই আকৌ ভবাই নাই নহয় সেইটো কৰিব পাৰি বুলি মই আমাৰ নহ'লে দেউতাক কমগে নহ'লে দেই যা কালকে তই যা খালি মাথাটো অকণমান চেফটি কৰি থবি বাপে মাৰি দিবও পাৰে এতিয়া কি কৰি আছো তই ইয়াত বহি আছ যে কালি পৰীক্ষা আছিলে নহয় কেনেকুৱা হ'ল তোৰ বৰ্তা এনেই বহি আছো কি কৰিবনো কালি পৰীক্ষাটো ইমান বেয়া হোৱা নাই বাৰু ভালেই হৈছে অসমীয়া আছিলে ৰচনা আহিছিলে নে গৰু বিষৰ ৰচনাখন আহিছিলে চাগে নহয় জানো আহিছিলে গৰু বিষৰ ৰচনা আহিছিলে পাৰিলি নে লিখিবলৈ হা পাৰিলো ধুনীয়া আছে একদম ধুনীয়া আছে ধুনীয়া আছে নে বাৰু কচোন কেনেকুৱা লিখিলি কেনেকে লিখিলি কি বুলি লিখিলি শুনি চাওঁ কি গৰু বিষৰ ৰচনা গৰু বিষৰ ৰচনা হেৰি আকৌ গৰু দুটা চাৰিটা ঠেং নেগু এডাল কাণ দুখন গৰুৱে মানে ঘাঁহ খায় সেনেকে লিখি দিলো হাল বাব পাৰি গাখীৰ খাব পাৰি মুখকে লিখি দিছ নহয় জানো মুখকে লিখি দিছো গৰু ঠেং চাৰিটা কাণ দুখন নেগু এডাল তেনেকে লিখি দিছো ধুনীয়া হৈছে পাৰিছ দেই একদম ধুনীয়া লিখিছ 10ৰ ভিতৰত 10 দিব তোক 10ৰ ভিতৰত 10 দিবনে দিব 10ৰ ভিতৰত 10 দিব বাপে ফোন নম্বৰটো দি থৈ আহিছ নে দেউতা ফোন নম্বৰটো দিবলৈ পাহৰি থাকিলো নহয় স্কুললৈ গ'লে দি থৈ আহিবি দেই বাপে ফোন নম্বৰটো দি থৈ আহিবি আৰু পাৰিলে মানে হেৰি কৰিবি লগত মানে তই এই পিঠিত ঢুকুৱাই চিটা বান্ধি আহিবি ঘৰলৈ আহোঁতে বল খেলিবলৈ যাওঁগৈ আজি ঘৰতনো কি কৰিবি গৰমত ঘামি ভেকেৰা গোন্ধ ওলাব তোৰ গা পা বল খেলত কিবা নোলাব বল খেলত ঘামিলে ভেকেৰা কি একেবাৰে মেকেটা গোন্ধাব বৈ যাওঁ একো নহয় বৈ যাওঁ খেলোঁগে তহঁতি বল খেলিবলৈ যাওঁ নেকি ভাবিছো খেলিবলৈ যাম বুলি
তই খালি বৰ বেলেগ ষ্টাইলত আহিলি দেখোন ডিঙি সেইডাল কি পিন্ধিলি হিকলি দেখোন হয় পাই এডাল ডিঙি হিকলি নে কি পিন্ধিলি তই এইডাল সোণৰ চেন কালি কিনিলো আকৌ দেখিছেনে নাম চাম লগাই লৈছে এছ বুলি কৈ পিনে এইডাল সোণৰ চেন নহয় কালি কাৰোবাৰ ঘৰত তই চুৰ কৰিলে হ'বলা তই হিকলি লগাই ডিঙিত বান্ধি থৈছিলে নেকি সেইডাল ডিঙিতে লাগি আহিলে চাগে তই মোক ইমান চুৰ বুলি ভাবিছ নিহে এইডাল 10 টকাত কালি মই কিনি আনিছো 1,20,000 দি পিনে আমাৰ পাপাই কিনি দিছে আৰু আপে 1,20,000 ক'ত পাব দোকানত গেলা আলুহে বেচে কিবা গেলা আলুৱে নেকি বা অকল গেলা পিঁয়াজ গেলা আলু মিঠাতেলৰ পৰা ধৰি চব গেলাই আৰু দোকানত তুই গেলা কৰি থাক যে সেইখিনিকে আনি খাও দেখোন সেইখিনিকে আহি দেখোন খাই সদায় নেকানে হাগি আছ লোৱা কি আলোচনা কৰিছো তহঁতি গোটেইকেইটা থুপ খালে নিগনিকেইটা নিচিনাকে বল খেলা কথা আলোচনা কৰিছিলো বুজিছেনে আমাৰ এই লঞ্চিনা একেবাৰে মোচনত ওলাই দিছে দেখোন একেবাৰে গোটেইটো ধৰিবই নোৱাৰে চশমা লগাই গোটেইটো কালকেটো গোটেইটো কালকেটো হয় আকৌ কোনোবা চুচাই ঘঁহিলে নো উপায় খোৱাটো বেয়া কথা কোৱা নাই দেই ইয়াক কোনোবা চৌচাই ঘঁৰাই নিহে লাগিলে পাই কালি চুকোতে কোনোবাই চৌচাই ঘঁহি পিঠালে ওলাই মুখত তাৰ আগত ভাত চুকৰি খালে নে কি শাক চুকৰি খালে নে খালে আৰু ইহে জানে তহঁতি যে মোক চবেই চুৰ বুলি কৈছ যে কিহত চুৰ কৰা দেখিছ তহঁতি প্ৰমাণ দিব পাৰিবি নেকি তহঁতৰ ঘৰত মই কিবা ফুটা কৰি এটা আনি পোৱা নাই দিলেগে গম পাইছ নে তহঁতৰ ফুল এপাও চিঙি পোৱা নাই দিলেগে ৰাস্তাত মই এনে পেলাকাইটো বল খেলিবলৈ যায় নি গৰমত অকণমান খেলিলে ভাল লাগিব আৰু পাতা চিল্টা লাগিব উৰি ফুৰিব পাৰিব এনে শকত আছে কাহিনীবা ঢাপকে পেচাতে পৰি মৰি থাকিব নহ'লে মই নেখেলিম নহয় বোপাই বুজিছা মই যদি খেলো তোমালোকে বলৰ লগত উৰি যাবা উৰি গৈ আকৌ হিমালয়ত পৰিবাগে হিমালয়ৰ পৰা ঘূৰি আহিব নোৱাৰিবা হিমালয়ত থাকিলে মানে ঠাণ্ডা বৰফৰ জেগা একদম মিহি মিহিয়ে গৰমত শুই বিন্দাছ একদম কলো নহয় হয় নেকি তোৰ হিমালয়তহে থাকিবলৈ মন গৈছে নেকি তালৈ গ'লে আকৌ ঘূৰি আহিব পাৰিবি নহয় তই এনেই হাঁহ এডাল লচলে গৈ পিনে তাত গৈ পিনে কাঁইটটোও কৰিবি একেবাৰে এইবোৰ কৈ থাকিব নালাগে বলক খেলিবলৈ যাওঁগে গোটেইখন এপাক খেলি মেলি আহোঁগে হওঁকে মুঠতে গাটো ভেকা পেট গোন্ধাই কাৰ বাপে মূৰত সোমাই আছোন ওলাই আহচোন আজি কি ললো চাবি আকৌ ওলাই আছোন নাযাওঁ মই হেলা লাগিছো তই আছোন ভিতৰলে তই এতিয়া সেই ৰহ ঘূৰাই নিদিলো মই ওলাই নাযাওঁ কি যে হ'ব দেই এলেহুৱা মস্ত জাত এইবিলাক তই ইমান কি দৰকাৰী কাম কৰি আছো ইমান চিঞৰিলো যে বাহিৰলৈ ওলাই যাব নোৱাৰ মৰপা তই দেখা নাই মই কেনেকে লেংখা কৰি আছো বিচনাত তই মৰবা নে মই মৰপা সেইবোৰ কথা বাদ দে আজি মই কি ললো জান নে তই কি এনে নিকিনা বস্তু কিনিলো ইমান ফিটাহি মাৰি পেলাই আহি যে ৰৈ আছোহি আজি আমাৰ পাপাই মোক মোবাইল কিনি দিলে কেনেকুৱা ধুনীয়া মোবাইল আকৌ আইফোন ফিটাহি মাৰি পেলাই তোৰ সেইটো কাম নাই ছেকেণ্ড হেণ্ড কোনে কৈছে ছেকেণ্ড হেণ্ড তই দেখিছিলি নেকি বা ছেকেণ্ড হেণ্ড বুলি কৈ পেলাই আহিছ যে নতুন 40,000 দি লৈ দিছে আইফোন আচলতে দিব তহঁতৰ বাপে যিহে চিকতা হাগিলে গৰুখিনিও 3বাৰ মান উলটি চা কাক চিকতা বুলি কৈছ তহঁতৰ বাপেহে চিকতা আকৌ তহঁতৰ বাপে পইচা জেপতে পচি যায়গে একেবাৰে কোনো এইটো ইমান টেটু ফালি আছ যে ইয়াত নলি ফালি চিঞৰি আছ যে বৰ্তা মই আকৌ মই আজি মোবাইল এটা ললো আমাৰ পাপাই মোবাইল এটা কিনি দিলে ইয়াক দেখাবলৈ ই আকৌ ছেকেণ্ড হেণ্ড বুলিহে কৈছে তই এইটো মামৰ ধৰিব সেনেকে কৈছে সেইখন বা মই আকৌ টানকে ক'লো অকণমান চিঞৰি পিনে তই সেইষাৰ কথাকে লাহে লাহে ক'ব নোৱাৰ নেকি ইমান টেটু ফালি চিঞৰিবলৈ আহিছ যে মুখত শোৱা অশান্তি কৰিছ যে এই দুপৰীয়াখন এনেই মূৰাটো গৰম হৈ আছে নাৰিকল তেল লৈ পিনে যেন তেনে শুই আছে পানী অকণমান মূৰত লৈ পিনে মাথা কামুৰিছে কিহলৈ উৎপাত কৰিবলৈ আহিছ তোৰ বাপেৰে যেনেকুৱা চিকতাহে মিঠাতেল দোকানৰ পৰা 2 টকাহে আনিবলৈ যায় তোকো কেনেকৈ আইফোন লৈ দিলেও তোক 40,000 টকা দি পিনে হ'ব দিয়ক আপুনিও তেনেকৈহে কৈছে হ'ব দিয়ক মই ক'বলৈ আহিছিলোঁ কথা যাওঁগৈ সেই চিপছটোৱে কেনেকৈ তাক ইমান টকা দি মোবাইলটো লৈ দিছে হয় আকৌ লৈ দিছে পিতকক ফিটাহি মাৰি পেলাই পঠিয়াই দিছে মোৰ ওচৰত মই হ'বলা কিনি দিব নোৱাৰিম নেকি এই কলি খঙতে কথা খাহে কৈছো তোক লাগেই নে বাপেৰ মূৰাটো বিকি লবি তই 50,000 দি এই টিয়া ককাইদেউ ৰখিছে নে কি ৰখা দেখিলি তই কি ৰখা দেখিলি
ৰচোনে সেইটো কবি ৰৈ আছো তই দেখা নাই আমাৰ আজি মেলেংখোৱাক মোবাইল এটা লৈ দিলো নহয় 40,000 দি দেখিলে নাই দেখিলো সেইটো লৈ দি কি পিতাক একেবাৰে ফিতাহী মাৰিবলৈ পঠিয়াই দিছিলি নি মোৰ ঘৰত হে বৰ কিবা এটা লৈ দিলি তই হে তই কিমান দাম দি লৈ দিছো 40,000 টকা দি পিনে লৈ দিছো তই লৈ দিব পাৰিছো জানো তোৰ ল'ৰাটোক হে কি 40,000 লৈ দিলো বুলি ইমান তই ফিতাহী মাৰিবলৈ আছো 40,000 লৈ দিবলৈ হে 4 লাখ টকা দি লৈ দিম মই তেনেকুৱা 10টা মোবাইল আনি দিম একদম চকাচক মাৰো হয় নেকি মই আকৌ নাজানো নহয় তেনেকে আনি দিব পাৰিব বুলি আনে যদি আনি দিব আমি চাবলৈ আহিম আকৌ কথা নাই যদি আঁতৰি যা তই মোৰ চুপত যা আঁতৰি যা এতিয়া বল খেলিবলৈ যাংগৈ আজি ঘৰতনো কি কৰিবি গৰমত ঘামি ভেকেৰা গোন্ধ ওলাব তোৰ গা পা বল খেলত কিবা নোলাব বল খেলত ঘামিলে ভেকেৰা কি একেবাৰে মেকেৰা গোন্ধাব বৈ যাওঁ একো নহয় বৈ যাওঁ খেলোগে তহঁতি বল খেলিবলৈ যাওঁ নেকি ভাবিছো খেলিবলৈ যাম বুলি তই খালি বৰ বেলেগৰ ষ্টাইলত আহিলি দেখোন ডিঙি সেইডাল কি পিন্ধিলি শিকলি দেখোন তই পাই এডাল ডিঙিত শিকলি নে কি পিন্ধিলি তই এইডাল সোণৰ চেন কালি কিনিলো আকৌ দেখিছেনে নাম চাম লগাই লৈছে এছ বুলি কৈ পিনে এইডাল সোণৰ চেন নহয় কালি কাৰোবাৰ ঘৰত তই চুৰ কৰিলে হ'লা তই শিকলি লগাই ডিঙিত বান্ধি থৈছিলে নেকি সেইডাল ডিঙিতে লাগি আহিলে চাগে তই মোক ইমান চুৰ বুলি ভাবিছ নিহে এইডাল 10 টকাত কালি মই কিনি আনিছো 1,20,000 দি পিনে আমাৰ পাপাই কিনি দিছে আৰু আপে 1,20,000 ক'ত পাব দোকানত গেলা আলুহে বেচে কিবা গেলা আলুৱে নেকি বা অকল গেলা পিঁয়াজ গেলা আলু মিঠাতেলৰ পৰা ধৰি চব গেলাই আৰু দোকানত তুই গেলা কৰি থাক যে সেইখিনিকে আনি খাওঁ দেখোন সেইখিনিকে আহি দেখোন খাই সদায় নেকানে হাগি আছ ল'ৰা কি আলোচনা কৰিছ তহঁতি গোটেইকেইটা থুপ খালে নিগনিকেইটা নিচিনাকে বল খেলাৰ কথা আলোচনা কৰিছিলো বুজিছেনে আমাৰ এই জনচিনা একেবাৰে মোচনত ওলাই দিছে দেখোন একেবাৰে গোটেইটো ধৰিবই নোৱাৰে চশমা লগাই গোটেইটো কালকেটো গোটেইটো কালকেটো হয় আকৌ কোনোবা চুচাই ঘঁহিলে নো উপায় বেয়া কথা কোৱা নাই দেই ইয়াক কোনোবা চৌচাই ঘঁৰাই নিচিনা লাগিলে পাই কালি চুকোতে কোনোবাই চৌচাই ঘঁহি পঠিয়ালে ওলাই মুখত তাৰ আগত ভাত চুকৰি খালে নে কি শাক চুকৰি খালে নে খালে আৰু ইহে জানে তহঁতি যে মোক চবেই চুৰ বুলি কৈছ যে কিহত চুৰ কৰা দেখিছ তহঁতি প্ৰমাণ দিব পাৰিবি নেকি তহঁতৰ ঘৰত মই কিবা ফুটা কৰি এটা আনি পোৱা নাই দিলেগে গম পাইছ নে তহঁতৰ ফুল এপাও চিঙি পোৱা নাই দিলেগে ৰাস্তাত মই এনে পেলাকেতো বল খেলিবলৈ যায় নি গৰমত অকণমান খেলিলে ভাল লাগিব আৰু পাতা চিন্তা লাগিব উৰি ফুৰিব পাৰিব এনে শকত আছে কাহিনী ঢাপকে পেচাতে পৰি মৰি থাকিব নহ'লে মই নেখেলিম নহয় বোপাই বুজিছা মই যদি খেলো তোমালোকে বলৰ লগত উৰি যাবা উৰি গৈ আকৌ হিমালয়ত পৰিবাগে হিমালয়ৰ পৰা ঘূৰি আহিব নোৱাৰিবা হিমালয়ত থাকিলে মানে ঠাণ্ডা বৰফৰ জেগা একদম মিহি গৰমত ঘূৰি বিন্দাছ একদম কৰো নহয় হয় নেকি তোৰ হিমালয়তহে থাকিবলৈ মন গৈছে নেকি তালৈ গ'লে আকৌ ঘূৰি আহিব পাৰিবি নহয় তই এনেই হাঁহ এডাল ওচৰলৈ গৈ পিনে তাত গৈ পিনে কাঁইটটোও কৰিবি একেবাৰে এইবোৰ কৈ থাকিব নালাগে বলক খেলিবলৈ যাওঁগে গোটেইখন এপাক খেলি মেলি আহোঁগে হওঁকে মুঠতে গাটো ভেকা পেট গোন্ধায়